মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে 15 মিনিট শিক্ষাৰ সমূহ সদস্যৰ তৰফৰ পৰা আদৰণি জনাইছো। আশা কৰো তোমালোক আটাই কুশলে আছা। আৰু আজিৰ যিটো বক্তৃতা, এই বক্তৃতাটোত মই অৰ্থনীতি বিজ্ঞানৰ এটা ডিগ্ৰী পাঠ্যক্ৰমে তোমালোকক কি ধৰণৰ বৃত্তিৰ কাৰণে প্ৰস্তুত কৰে বা কি ধৰণৰ বৃত্তি গ্ৰহণত সহায় কৰে এই সম্পৰ্কে কিছু কথা আলোচনা কৰিব খুজিছো। ইতিমধ্যে এই বক্তৃতাটোৰ এটা বাণীবদ্ধ ৰূপ আমাৰ যিটো ৱেবছাইট 15 মিনিট শিক্ষা তাত আপলোড কৰা হৈছে। তোমালোকে সেইটোতো চাব পাৰা, পিছতো চাব পাৰা। ইতিমধ্যে যদি চাইছা তেতিয়াহ'লে আৰু কিছু কথা হয়তো ইয়াত বহলকে জানিব পাৰিবা। আৰু মোৰ বক্তৃতাটোৰ পিছত তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে সেই প্ৰশ্নবিলাকো মোক সুধিব পাৰিবা। ইয়াত মই অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰি, বিশেষকৈ স্নাতক পৰ্যায়ৰ অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰি কি বৃত্তি গ্ৰহণ কৰিব পাৰি তাৰ মই এখন তালিকা তোমালোকক দিব খোজা নাই। মোৰ এই বক্তৃতাটো আচলতে মই 3টা ভাগত ভাগ কৰিছো। প্ৰথমতে মই আমাৰ যিখন শ্ৰমৰ বজাৰ বা আমাৰ যিখন কামৰ বজাৰ, মানে জব মাৰ্কেট বুলি আমি যিটো কওঁ বা লেবাৰ মাৰ্কেট বুলি যিটো কওঁ, বা কামৰ যিবিলাক সুবিধা, সেই সুবিধাবিলাকত কি ধৰণৰ পৰিৱৰ্তন ঘটিছে বা আগলৈ কি ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে সেই কথা থুলমূলকৈ প্ৰথমে আলোচনা কৰিম। তাৰ পিছত দ্বিতীয় অংশত মই আলোচনা কৰিম যে স্নাতক পৰ্যায়ৰ অৰ্থনীতি বিজ্ঞানৰ এটা পাঠ্যক্ৰমৰ পৰা আমি কি কথা শিকো বা কি ধৰণৰ কুশলতা আহৰণ কৰোঁ। আৰু তৃতীয় পৰ্যায়ত মই অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰাৰ পিছত কি ধৰণৰ সুবিধা বৰ্তমান আমাৰ সন্মুখত আছে বা ওলাইছে সেই সম্পৰ্কে থুলমূলকৈ আলোচনা কৰিম। গতিকে প্ৰথমে আমি চাওঁ আমাৰ যিবিলাক কামৰ সুবিধা বা আমাৰ যিবিলাক বৃত্তিৰ সুবিধা অৰ্থনীতি বিজ্ঞান পঢ়াৰ পিছত সেই সুবিধাবিলাক কি ধৰণে সলনি হৈছে বা কি ধৰণৰ পৰিৱৰ্তন, অৰ্থনীতি বিজ্ঞান বুলিয়েই নহয়, যিকোনো বিষয় অধ্যয়ন কৰাৰ পিছত আমাৰ কামৰ সুবিধাবিলাকত কি ধৰণৰ পৰিৱৰ্তন ঘটিছে সেই সম্পৰ্কে প্ৰথমে কিছু কথা আলোচনা কৰি ল'ব খুজিছো। যিহেতু এইটো এটা অৰ্থনীতিৰ বিষয়, গতিকে আমি অৰ্থনীতিত এইবোৰ অধ্যয়ন কৰোঁ। সেই অধ্যয়নৰ ভিত্তিত অকল মই কৰা অধ্যয়নেই নহয়, আন যিসকল অৰ্থনীতিৰ গৱেষক আছে বা অৰ্থনীতিবিদ আছে তেওঁলোকে কৰা অধ্যয়নৰ ভিত্তিত কিছু কথা মই তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। প্ৰথমতে হৈছে যে কিছু অৰ্থনীতিত চলি থকা কিছুমান পৰিৱৰ্তনে আমাৰ যিখন বৃত্তিৰ বজাৰ বা আমাৰ যিখন শ্ৰমৰ বজাৰ, সেই বজাৰখনত মানে লেবাৰ মাৰ্কেটখনক বিভিন্ন ধৰণে প্ৰভাৱান্বিত কৰে। তাৰ এটা পৰিৱৰ্তন হৈছে আমি অৰ্থনীতিত যিটো ষ্ট্ৰাকচাৰেল চেঞ্জ বুলি কওঁ, মানে ব্যৱস্থাগত যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তনবিলাক খুব দীঘলীয়াকে লাহে লাহে হৈ থাকে আৰু এইবিলাকৰ প্ৰভাৱবিলাকো পৰিৱৰ্তনবিলাক হোৱাৰ বহু বছৰ পিছলৈকে বা বহু এটা দীঘলীয়া সময়ৰ কাৰণে চলি থাকে। এতিয়া কি ধৰণৰ পৰিৱৰ্তন আমাৰ অৰ্থনীতিবিলাকত বা বিভিন্ন দেশত আমি দেখিবলৈ পাইছো, সেই কথাটো ফহিয়াই চাবৰ কাৰণে আমি প্ৰথমে এটা কথা, সাধাৰণ কথা তোমালোক আটাইয়ে জানা, সেই কথা এটা আমি তোমালোকৰ ওচৰত দাঙি ধৰিব খুজিছো। যেনে এটা অৰ্থনীতি বুলিলে, যেনে ভাৰতীয় অৰ্থনীতি বুলি ক'লে, এই অৰ্থনীতিটোত 2 ধৰণৰ বস্তু উৎপাদন কৰা হয়। একটো উৎপাদন কৰা হয় কিছুমান সামগ্ৰী, বস্তু যিবিলাক আমি চুব পাৰোঁ, যেনে ধৰা কম্পিউটাৰটো, যেনে ধৰা চাবোন এটুকুৰ বা চাউল বা আলু বা পেট্ৰল, এইবিলাক হৈছে মানে সামগ্ৰী, সেইবিলাকক প্ৰডাক্ট বুলি কোৱা হয়। আৰু আনবিলাক হৈছে ছাৰ্ভিচ, যিবিলাক সেৱাবিলাক হৈছে শিক্ষা এটা সেৱা, স্বাস্থ্য সেৱা এটা সেৱা, বা আমাৰ যিবিলাক সংযোগ সেৱা আছে সেই সংযোগ সেৱাবিলাক সেৱা, বিজুলী সেৱা এটা সেৱা, এইবিলাক বস্তু সাধাৰণতে আমি চুব নোৱাৰো, এইবিলাক ইনটেঞ্জিবল ছাৰ্ভিচ বুলি কোৱা হয়। গতিকে অৰ্থনীতিয়ে উৎপাদন কৰা সামগ্ৰী সেৱাবিলাক এই 2টা ভাগত ভাগ কৰিব পৰা যায়। এতিয়া পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনীতিলৈ যদি চোৱা যায় তেতিয়াহ'লে দেখা যায় যে বেছিভাগ উন্নত দেশতেই ইতিমধ্যে দেশখনৰ যিটো সামগ্ৰিক আয়, টোটেল ইনকাম বা নেশ্যনেল ইনকাম বুলি কোৱা হয়, বা কেতিয়াবা আমি অৰ্থনীতিত সেইটো
ঘৰুৱা উৎপাদন বুলিও কওঁ জিডিপি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট সেই তাৰ এটা বেছি অংশ আচলতে সেৱা খণ্ডত উৎপাদন হয় বা এই আয়টো বেছিখিনি আয় সেৱা খণ্ডৰ পৰা আহে এই যেটো সামগ্ৰী টেনজিবল বস্তু চুব পৰা বস্তু উৎপাদন কৰা যেটো অংশ সেই অংশটোৰ পৰা আয় বা সেই উৎপাদনৰ সামগ্ৰিক মূল্যটো আচলতে লাহে লাহে কমি গৈ আছে আপেক্ষিকভাৱে কমি গৈ আছে এতিয়া যদি আমি ভাৰতীয় টকাৰ মূল্যত চাওঁ বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰৰ মূল্যত চাওঁ হয়তো হেতু আজি 10 বছৰ আগতকৈ বহুত বেছি সামগ্ৰী উৎপাদন কৰাৰ যেটো মূল্য সেই মূল্যটো বহুত বেছি কিন্তু মই ইয়াত আপেক্ষিক কথাটোহে কৈছো আপেক্ষিকভাৱে মানে আমি যদি শতাংশত উলিয়াও যে সামগ্ৰিক যেটো টোটাল জিডিপি আছে তাৰ যেটো অংশ সেই অংশ হিচাপে সেই অংশটো লাহে লাহে কমি গৈছে আৰু সেৱা খণ্ডৰ যেটো জিডিপিৰ অংশ সেই অংশটো লাহে লাহে বাঢ়ি গৈছে উন্নত দেশবোৰতেই নহয় উন্নয়নশীল দেশবোৰতো যদি চোৱা যায় যেনে ভাৰতবৰ্ষৰ নিচিনা দেশবোৰতো যদি চোৱা যায় দেখা যায় যে ভাৰতবৰ্ষতো সেই ধাৰাটো ইতিমধ্যে পৰিলক্ষিত হৈছে ভাৰতবৰ্ষত সেৱা খণ্ডৰ যেটো অংশ সেই অংশটো ইতিমধ্যে 55 ৰ পৰা 60% ভিতৰত হৈছে অৰ্থাৎ ভাৰতত বছৰি যিমান উৎপাদন হয় বা যিমান আয় মানে ইনকাম হয় সেই ইনকামৰ 55 ৰ পৰা 60% আচলতে সেৱা খণ্ডৰ পৰা আহে গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কাৰণ আজিৰ পৰা 50 বছৰ আগতে বা 100 বছৰ আগতে এটো বেলেগ আছিল হয়তো আমাৰ যেটো উদ্যোগ খণ্ড আছে উদ্যোগ খণ্ডৰ পৰা বা সামগ্ৰী উৎপাদন কৰা খণ্ডৰ পৰা আচলতে আমাৰ যেটো ঘৰুৱা উৎপাদন বা জিডিপিৰ যেটো অংশ সেই অংশটো আগতে বেছি আছিল আৰু তাৰো আগতে বহু বছৰ আগতে কৃষি খণ্ডয়ও আচলতে প্ৰডাক্টেই মানে সামগ্ৰী যিবিলাক কৈছো টেনজিবল সামগ্ৰী উৎপাদন কৰে সেই খণ্ডটোৰ উৎপাদন বিলাকৰ অংশটো যেটো আমাৰ সামগ্ৰিক আয় বা ইনকামত আটাইতকৈ বেছি আছে কিন্তু লাহে লাহে এই ধৰণৰ শিফটটো চেঞ্জটো আমাৰ অৰ্থনীতি বিলাকত হৈছে হেতু উন্নত দেশতো হৈছে উন্নয়নশীল দেশতো হৈছে গতিকে আমি এটা কথা ক'ব পাৰো যে সেৱা খণ্ডৰ বেছিকে প্ৰসাৰ হৈছে সেৱা খণ্ডটোৰ বৃদ্ধিটো সামগ্ৰী খণ্ডৰ বৃদ্ধিতকে বেছি হৈছে গতিকে কাজেই তাৰ এটা প্ৰভাৱ আমাৰ যিবিলাক শ্ৰমৰ বজাৰ বা আমাৰ বৃত্তিৰ যিখন বজাৰ সেই বজাৰখনত পৰিব তাৰ মানে আমাৰ কাম-কাজ বিলাক বেছিভাগেই আমাৰ এইটো ক'ব পাৰি যে কাম-কাজ যিবিলাক বা বৃত্তি যিবিলাক এইবিলাক সেৱা খণ্ডত হ'ব কাৰণ এই যেটো ইনকাম বা আয়ৰ যেটো ভাগ অংশ বা শতাংশ সেইটো আকৌ আমাৰ যিখন কামৰ বজাৰখনতো ঠিক তেনেদৰে হ'বলৈ আৰম্ভ কৰিছে উন্নত দেশবোৰত এতিয়া সেৱা খণ্ডত আটাইতকৈ বেছি মানুহ নিযুক্ত হৈ থাকে ভাৰতবৰ্ষত এতিয়াও হোৱা নাই ভাৰতবৰ্ষত কৃষি খণ্ড মানে এই সামগ্ৰী খণ্ডৰ এটা অংশ এই সামগ্ৰী খণ্ডৰ এতিয়াও বেছি মানুহ নিযুক্ত কৰে কিন্তু লাহে লাহে হেতু পৰিৱৰ্তন হৈ আহি আছে সেৱা খণ্ডত নিয়োজিত লোকৰ সংখ্যা লাহে লাহে আপেক্ষিকভাৱে বৃদ্ধি পাই আহি আছে সো হেতু এটা গুৰুত্বপূৰ্ণ ষ্ট্ৰাকচাৰাল চেঞ্জ বা ব্যৱস্থাগত পৰিৱৰ্তন দ্বিতীয়টো হৈছে ইনফৰমেশন ভাৰ্চেছ ম্যাটেৰিয়েল তাৰ মানে আমি আকৌ অৰ্থনীতিটো গোটেই যেটো অৰ্থনৈতিক ব্যৱস্থা হে ব্যৱস্থাটোক আমি আকৌ দুই ধৰণে ভাবিব পাৰো যে এটা খণ্ড হৈছে যেটো খণ্ডই ইনফৰমেশন বা তথ্য কেতিয়াবা এটো নলেজ বুলিও কোৱা হয় ইনফৰমেশন বা তথ্যক যদিও মানে তথ্য আৰু নলেজ বা জ্ঞানৰ মাজত পাৰ্থক্য আছে কিন্তু অৰ্থনীতিত বা এই আলোচনাত তথ্য নলেজ মানে we always go back and forth between knowledge economy and information economy গতিকে আমি ইয়াত মানে ইনফৰমেশন ইকোনমি নলেজ ইকোনমি তো সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিম এটা খণ্ডত কি হয় যে সেই খণ্ডটোত এই যিবিলাক ইনফৰমেশন আছে সেই ইনফৰমেশন বিলাকক এটা প্যাটাৰ্ন অৰ পৰা আন এটা প্যাটাৰ্নলৈ ৰূপান্তৰিত কৰা হয় বা সেই খণ্ডটোত অৰ্থনীতিৰ সেই খণ্ডটোত এই তথ্যবিলাক ক্ৰিয়েট কৰা হয় সৃষ্টি কৰা হয় তাৰ পিছত সেইবিলাক প্ৰসেস কৰা হয় আৰু প্ৰসেস কৰি সেইবোৰ আকৌ আন জেগালে পঠিয়াই দিয়া হয়
সেই এটা ইকোনমিটো বা অৰ্থনীতি ব্যৱস্থাটোক আমি সেই তেনেকুৱা এটা খণ্ডটো আমি ভাগ কৰিব পাৰো আনটো খণ্ড হ'ব যেটো খণ্ডত আমি কিছুমান মেটেৰিয়েলছ কিছুমানক এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰিত কৰো যেনে ধৰা কাঠৰ পৰা আমি এখন টেবুল বনালো ৰাইট এটা মেটেৰিয়েলছক অন্য এটা ৰূপ দিলো গতিকে অৰ্থনীতিটোক আমি তেনেকেও দুভাগ কৰিব পাৰো ইনফৰমেশন ভাৰ্সেস মেটেৰিয়েল আমি যেতিয়া এতিয়া বৃত্তীয় খণ্ডত বা শিক্ষা খণ্ডত আমি কি কৰো যে আমি আসলতে ইনফৰমেশন বিলাকক ট্ৰান্সমিট কৰো যে মই মোৰ লগত থকা যিবিলাক ইনফৰমেশন বা মোৰ লগত থকা যিবিলাক তথ্য বা জ্ঞান আছে সেইখিনি মই ল'ৰা ছোৱালীলে ছাত্ৰ ছাত্ৰীলে মই পঠিয়াই দিও ট্ৰান্সমিট কৰো বা যোগাযোগ তেওঁলোকৰ লগত হেতু যোগাযোগৰ জৰিয়তে হেতু তেওঁলোকৰ তালে ঠেলি দিও হেতু কাম কৰা হয় এই ইনফৰমেশন সেক্টৰটো ঠিক তেনেকে বৃত্তীয় খণ্ডটো আমি আসলতে কি কৰো বৃত্তীয় খণ্ডটো আমি আসলতে ইনফৰমেশন তথ্য কিছুমানক আন কিছুমান তথ্যলৈ ৰূপান্তৰ কৰো যেনে তুমি যদি কিবা এটা বস্তুৰ কাৰণে অনলাইন পে কৰিলা তেতিয়া হলে তোমাৰ বেংকৰ পৰা হে পইচাটো ওলাই গল আৰু হে বেংকৰ ওলাই যোৱা পইচাটো আন এজন মানে যিজনে তোমাক বস্তুটো বিক্ৰী কৰিছে তেওঁৰ বেংকত সোমাই গল গতি ইয়াত আমি কি কৰিছো আমি আকৌ ইনফৰমেশনক ম্যানিপুলেট কৰিছো গতিকে অৰ্থনীতিৰ তেনেকুৱা এটা খণ্ড থাকে যত আসলতে ভ্যালু টু ক্ৰিয়েট হয় মানে আমাৰ যেটো মূল্য হে মূল্যটো ক্ৰিয়েট হয় এনেকুৱা ইনফৰমেশন ট্ৰান্সফৰমেশনৰ জৰিয়তে আনটো খণ্ডত হয় এই যেটো কলো মই যিবিলাক সামগ্ৰী থাকে মেটাৰ বা মেটেৰিয়েলছ থাকে হেবিলাকৰ বিভিন্ন দ্ৰব্যৰ পৰা আন ধৰণৰ কিছুমান আমাৰ উপযোগী দ্ৰব্য প্ৰস্তুত কৰা হয় যেনে মই কলো যে কাঠৰ পৰা আমি এখন টেবুল বনালো বা আমি এখন চকী বনালো হেতু আমাৰ এটা দ্ৰব্য হল তেনেকুৱাকে আমি চাব পাৰো এতিয়া আমি এই যে দুই ধৰণৰ আমি ক্লাসিফিকেশনটো চালু বা দুই ধৰণে অৰ্থনীতিটোক ভাগ কৰাৰ আমি দুটা অংশ যে চালু হেকেটাক যদি আমি লগ লগাই দিও তেতিয়া হলে আমি অৰ্থনীতিৰ চাৰিটা সুপাৰ সেক্টৰ পাও এটাটো হৈছে যে ইনফৰমেশন প্ৰডাক্ট ইনফৰমেশন সাৰ্ভিস মেটেৰিয়েল প্ৰডাক্ট এণ্ড মেটেৰিয়েল সাৰ্ভিস তাৰ মানে প্ৰডাক্টৰ ভিতৰটো আমি আকৌ ইনফৰমেশন মেটেৰিয়েল কৰিব পাৰো ঠিক তেনেকে সাৰ্ভিসৰ ভিতৰটো আমি মেটেৰিয়েল আৰু ইনফৰমেশন কৰিব পাৰো প্ৰডাক্টৰ ভিতৰত ইনফৰমেশন আৰু মেটেৰিয়েল বুলি ক'লে এতিয়া হেই চকী মেজ বনোৱা কামটো হেতু মানে মেটেৰিয়েল প্ৰডাক্ট আৰু ইনফৰমেশন প্ৰডাক্ট কি হ'ব এই যে কম্পিউটাৰ ইজ পাৰ্ট অফ দা মেটেৰিয়েল প্ৰডাক্ট super sector of the economy so eta economy jodi ei computer to bonwa hoy ba tumar mobile phone to bonwa hoy that will be part of that information product on the other hand moi jodi ekhon soki table banao ba moi jodi eta sabun banao tetia hale hetu that will be part of the material product or physical product material to keteba physical product boli koa hoy ঠিক তেনেকে সাৰ্ভিসকো আকৌ ইনফৰমেশন আৰু মেটেৰিয়েলত ভাগ কৰিব পাৰি ইনফৰমেশন সাৰ্ভিসটো হৈছে যে এই মই যে কলো এডুকেশনৰ কথা বা মই কলো বিত্তীয় খণ্ডৰ কথা হেবিলাক হৈছে ইনফৰমেশন সাৰ্ভিস আকৌ মেটেৰিয়েল সাৰ্ভিস কিছুমান থাকে মেটেৰিয়েল সাৰ্ভিস যেনে মই ঘৰটো সাফা কৰিলো ঝাৰু দিলো এই ঝাৰু দিয়া কামটো হেতু এটা মেটেৰিয়েল সাৰ্ভিস তাত আমি এটা ফিজিক্যাল আমাৰ যেটো দেহৰ শক্তি এইটো শক্তি ব্যৱহাৰ কৰি আমি এটা সেৱা আগবঢ়ালো গটিকে আমি গুটেই অৰ্থনীতিটো আমি চাৰিটা ভাগত ভাগ কৰিব পাৰো আৰু দেখা গৈছে যে উন্নত দেশসমূহত ইতিমধ্যে যেটো ইনফৰমেশন সাৰ্ভিস সেক্টৰ আছে হেতু আটাইতকে ডাঙৰ হৈ গৈছে আৰু হেতু বাঢ়িয়ে আছে বাকি কেটা লাহে লাহে সৰু হৈ গৈ আছে হেতু আমাৰ যেটো ভ্যালু প্ৰডিউস হয় বা ভ্যালু ক্ৰিয়েট হয় মানে আমাৰ যেটো গ্ৰস ডোমেস্টিক প্ৰডাক্ট আছে বা ইনকাম যিবিলাক টোটাল জেনাৰেট হয় সেই ইনকামৰ টাৰ্মছত সেই সেক্টৰটো সেই সেগমেন্টটো মানে ডাঙৰ হৈ গৈ আছে যদিও আটাইবিলাক উন্নয়নশীল দেশতে আমি সেই বস্তুটো দেখা নাই সেই ধাৰাটো এতিয়াও প্ৰকট হৈ লোৱা নাই তথাপিও আমি দেখা পাইছো বা কিছুমান উন্নয়নশীল দেশতো আমি দেখা পাইছো বা ভৱিষ্যতে দেখাৰ আশা কৰিছো যে এই ইনফৰমেশন সাৰ্ভিস সেগমেন্টটো ডাঙৰ হৈ গৈ থাকিব অকল জিডিপিৰ টাৰ্মছতে নহয় এই ইনফৰমেশন সাৰ্ভিস সেগমেন্টটোৱে বেছিকে
মানুহো নিয়োগ কৰিব হেতু যিমানে ডাঙৰ হৈ গৈ থাকিব হিমানে তাত নিয়োজিত লোকৰ সংখ্যাও লাহে লাহে বৃদ্ধি পাব অৱশ্যে যেটো ম্যাটেৰিয়েল সাৰ্ভিস সেগমেন্ট আছে যত মানে আমি ঠেলা গাড়ী চলাও বা ট্ৰাক চলাও বা ঘৰ জাৰু দিও বা নাৰ্সৰ কাম কৰো বা ঘৰ সাফা কৰো বা হাউস হোল্ড হেল্প বিলাক লওঁ সেই সেগমেন্টটো কিন্তু এটা ডাঙৰ অংশ ডেভেলপ কান্ট্ৰিজ ডেভেলপিং কান্ট্ৰিজ উভয় ক্ষেত্ৰতে হৈ আছে আৰু তাতো বহু মানুহ নিয়োজিত হৈ থাকে সো এই যিকেটা পৰিৱৰ্তন ঘটিছে এই পৰিৱৰ্তন কেটা আমাৰ যিখন শ্ৰমৰ বজাৰ বা বৃত্তিৰ বজাৰ সেই বজাৰখনৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এতিয়া আহো দ্বিতীয়টো কাৰক যেটোৱে আমাৰ বৃত্তি বা কামৰ যিখন জগত আছে কামৰ যিখন বজাৰ আছে সেই বজাৰখনক প্ৰভাৱান্বিত কৰে হেতু হৈছে টেকনলজিক্যাল চেঞ্জেস মানে প্ৰযুক্তিগত যিবিলাক পৰিৱৰ্তন ঘটিছে সেই প্ৰযুক্তিগত পৰিৱৰ্তন বিলাকেও কিন্তু আমাৰ কামৰ বজাৰখনক বিভিন্ন ধৰণে প্ৰভাৱান্বিত কৰে আৰু যোৱা 30 বছৰত কি ধৰণৰ প্ৰযুক্তিগত পৰিৱৰ্তন ঘটিছে হেতু যদি চাও বিভিন্ন ধৰণৰ প্ৰযুক্তিগত পৰিৱৰ্তন ইলেক্ট্ৰিক কাৰ হল বা এতিয়া ৰকেট যিবিলাকত পঠিয়াই হেবিলাকৰ প্ৰযুক্তিৰ বহুত পৰিৱৰ্তন হল বা বায়োমেডিকেল সায়েন্সত বহুত ধৰণৰ প্ৰযুক্তিগত পৰিৱৰ্তন হল কিন্তু এটা খুব ডাঙৰ পৰিৱৰ্তন যেটো আমাৰ জীৱনত হোৱা আটাইতকৈ ডাঙৰ প্ৰযুক্তিগত পৰিৱৰ্তন হেতু হৈছে ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজিৰ যিবিলাক পৰিৱৰ্তন মানে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ যিবিলাক পৰিৱৰ্তন বিগত 3 দশকত মানে 30 বছৰত হৈছে হেবিলাক পৰিৱৰ্তনে এই যিখন আমাৰ শ্ৰমৰ বজাৰ বা বৃত্তিৰ যিখন বজাৰ হে বজাৰখনত প্ৰভূত প্ৰভাৱ পেলাইছে আৰু হেবোৰে পেলাই গৈ থাকিব এতিয়া লেবাৰ ইকনমিক্সত মানে শ্ৰমৰ যেটো অৰ্থনীতি যেটো আমাৰ অৰ্থনীতিৰ ভাগ আছে হেতু যদি সোৱা যায় যে কি ধৰণৰ বিষয় লৈ পেলাই গৱেষকসকলে গৱেষণা কৰি আছে এটা খুব ডাঙৰ গৱেষণাৰ বিষয় হৈছে যে হেই আৰ্টিফিশিয়াল ইন্টেলিজেন্স মানে কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ কামৰ জগতখনক কি ধৰণে প্ৰভাৱান্বিত কৰিছে সেই বিষয়ে বিভিন্ন ধৰণৰ গৱেষণা চলি আছে আৰু কিছুমান গৱেষণাই দেখুৱাইছে যে পৰৱৰ্তী 20-25 বছৰত এই কৃত্ৰিম বুদ্ধিমত্তাই মানে বহুত চাকৰি বহুত বৃত্তি নোহোৱা কৰি দিব এতিয়া হেবোৰ হ'ব নে নহয় বা তেওঁলোকৰ যিবিলাক বিশ্লেষণ সেই বিশ্লেষণ বিলাক কি ধৰণৰ অভিধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত বা অভিধাৰণাৰ ভিত্তিত তেওঁলোকে কৰিছে হেবিলাক চাবলগীয়া কথা আৰু এটা আমি যদি অৰ্থনীতিৰ যেটো ইতিহাসটো যদি চাও সেই উদ্যোগ বিপ্লৱৰ সময়তো তেনেকুৱা ধৰণৰ কিছুমান প্ৰযুক্তিগত পৰিৱৰ্তন ঘটিছিল যাৰ ফলত আমাৰ যিবিলাক কাম শ্ৰম বা আমাৰ যিবিলাক বৃত্তি হে বৃত্তি বিলাকৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিছিল আৰু হেখিনি সময়তো হয়তো বহুতে কৈছিল যে এই পৰিৱৰ্তন বিলাক ঘটি থাকিলে আমাৰ কাম বিলাক নোহোৱা হৈ যাব কিন্তু তেনেকুৱা নহয় কিছুমান কাম হয় নোহোৱা হৈ গৈছিল কিন্তু কিছুমান আকৌ নতুন কামৰ সৃষ্টি হৈছিল গতিকে এই তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ যিবিলাক উৎকৰ্ষ ঘটি আছে এই উৎকৰ্ষ বিলাকৰ ভিতৰত কিছুমান অৰ্থনীতিবিদে কৈছে যে কিছুমান আমাৰ কাম বিলাক নোহোৱা হৈ যাব আমাৰ যিমান জনসংখ্যা অনুপাতে আমাৰ কামৰ সুবিধা নাথাকিব কিন্তু মই নিজে ব্যক্তিগতভাৱে ইমান মই অলপ বেছি আশাবাদী মই ভাবো যে কিছুমান কাম নোহোৱা হৈ যাব কিছুমান বৃত্তি নোহোৱা হৈ যাব কিন্তু তাৰ ঠাইত কিছুমান নতুন বৃত্তিৰ জন্ম হ'ব বা নতুন বৃত্তিৰ সৃষ্টি হ'ব আৰু সেই কথাটোৱে হৈছে আমাৰ কাৰণে অলপ প্ৰত্যাহ্বানপূৰ্ণ কাৰণ তোমালোক যিবিলাকে ধৰা 3-4 বছৰত এই যিখন জব মাৰ্কেট বা যিখন বৃত্তিগত বজাৰ আছে বৃত্তিৰ বজাৰ আছে সেই বৃত্তিগত বজাৰখনত কাম বিচাৰিবা হয়তো কাৰবাৰ এমপ্লয়ি হিচাপে মানে কাৰবাৰ চাকৰিয়াল হিচাপে অথবা নিজেই কিছুমান কাম কৰিবলে বিচাৰিবা আৰু সেই কাৰণে মই ভাবো যে এই তথ্য আৰু যোগাযোগ প্ৰযুক্তি আৰু আন যিবিলাক প্ৰযুক্তিগত পৰিৱৰ্তন ঘটি আছে সেই পৰিৱৰ্তন বিলাকৰ কথা জনাটো আৰু সেই পৰিৱৰ্তন বিলাক পৰ্যবেক্ষণ কৰাটো তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কথা তোমালোকৰ ভৱিষ্যতৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কথা তাৰ লগতে 3 নম্বৰ যেটো পইণ্ট 3 নম্বৰ যেটো পৰিৱৰ্তন সেই পৰিৱৰ্তনটো হৈছে ডেমোগ্ৰাফিক আৰু সোশিয়াল চেঞ্জেস যিবিলাক হৈ থাকে মানে আমাৰ জনসংখ্যা আৰু আমাৰ সমাজত যিবিলাক পৰিৱৰ্তন ঘটি থাকে এটা কি ডেমোগ্ৰাফিক পৰিৱৰ্তন মানে কি কৈছো যে
ডেমোগ্ৰাফিক বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয় কিছুমান খুব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন যিবিলাকৰ পৰিণাম আমি জব মাৰ্কেট বা এই যিখন শ্ৰমৰ বজাৰ সেইখনত আমি দেখিবলৈ পাওঁ যেনে এজ ষ্ট্ৰাকচাৰ এখন দেশৰ জনসংখ্যাত বেছি বয়সস্থ মানুহ আছে এনে কম বয়সৰ মানুহ বেছি আছে যেনে ভাৰতবৰ্ষত আমাৰ যেটো মিডিয়ান এজ মধ্যমা বয়স যেটো সেই বয়সটো 29-30 বছৰ বয়স তাৰ মানে ভাৰতবৰ্ষৰ 140 কোটি মানুহৰ আধাখিনি মানুহে 30 বছৰৰ তলৰ মানুহ হেতু এটা ডাঙৰ ফোর্স গটিকে তেওঁলোকে যিবিলাক বস্তু বিচাৰিব তেওঁলোকৰ যিবিলাক বস্তু কাৰণে চাহিদা সৃষ্টি কৰিব সেইবিলাক বস্তু নিশ্চয়কৈ এনেকুৱা এখন দেশ যিখন দেশত বয়স্ক মানুহৰ সংখ্যা বেছি এতিয়া বয়স্ক মানুহ বুলি ক'লে ধৰা জাপানত বয়সস্থ মানুহ বহুত বেছি বা ইউৰোপ যিবিলাক উন্নত দেশ আছে উন্নত দেশবিলাকত সাধাৰণতে বয়স্ক মানুহৰ এজিং পপুলেশন বুলি যেটো কয় সেই এজিং পপুলেশনৰ সংখ্যাটো কম বয়সীয়া ল'ৰা ছোৱালীতকে বহুত বেছি আৰু যিবিলাক বয়স্ক মানুহে বেলেগ ধৰণৰ বস্তু বা সেৱা তেওঁলোকক প্ৰয়োজন হয় এনে বয়স্ক মানুহ বুলিলে ধৰা তেওঁলোকক নাৰ্সিংৰ প্ৰয়োজন হ'ব তেওঁলোকৰ বিভিন্ন ধৰণৰ যেহেতু তেওঁলোক বয়স্ক মানুহ তেওঁলোকক মেডিসিন হয়তো বেছি লাগিব তেওঁলোকে কিবা বেলেগ ধৰণৰ কাপোৰ কানি হয়তো বিচাৰিব ঠিক তেনেকে যিবিলাক দেশত কম বয়সৰ ল'ৰা ছোৱালী বেছি হেবিলাকৰ আকৌ ধৰা ডে কেয়াৰ লাগিব বা স্কুল কলেজ বেছি লাগিব বা হেবিলাক ল'ৰা ছোৱালীয়ে বেলেগ ধৰণৰ কাপোৰ কানি পিন্ধিবলৈ চেষ্টা কৰিব গতিকে এই ডেমোগ্ৰাফিক যেটো কম্পোজিশন বা এজ ষ্ট্ৰাকচাৰ হেতু খুব গুৰুত্বপূৰ্ণ কথা ঠিক তেনেকে যেটো জেন্ডাৰ কম্পোজিশন মানে মতা মানুহৰ সংখ্যা মাইকী মানুহৰ সংখ্যা সেই সংখ্যাটো সেই যেটো প্ৰপোৰ্শন বা যেটো ৰেশিও যেটো অনুপাত সেই অনুপাতটোও এক ধৰণৰ সেই অনুপাতটো আমাৰ যিখন বজাৰ মানে শ্ৰমৰ বজাৰ সেই বজাৰখনত যথেষ্ট প্ৰভাৱ পৰিব এখন দেশত যদি বেছিকে মহিলা থাকে তেতিয়া সেই মহিলাসকলে হয়তো বেলেগ ধৰণৰ কিছুমান সেৱা বা বেলেগ ধৰণৰ সামগ্ৰী বিচাৰিব ফলস্বৰূপে সেই সামগ্ৰীবিলাকত নিযুক্তিৰ সংখ্যাটো বাঢ়িব বা তাত সুবিধা বেছিকে ওলাব আনহাতে এখন দেশত যদি পুৰুষৰ সংখ্যা বেছি হয় তেতিয়া হলে তেওঁলোকে হয়তো বেলেগ ধৰণৰ কিছুমান সামগ্ৰী বা সেৱাৰ চাহিদা সৃষ্টি কৰিব যাৰ ফলত সেই সামগ্ৰী বা সেৱাসমূহত নিয়োগৰ সুবিধা বেছিকে ওলাব ঠিক তেনেকে সামাজিক যিবিলাক পৰিৱৰ্তন ঘটি আছে আমাৰ সমাজবিলাকত যেনে ধৰা আগতে আমাৰ ভাৰতবৰ্ষত যৌথ পৰিয়াল ব্যৱস্থা আছিল কিন্তু আজিকালি যৌথ পৰিয়াল ব্যৱস্থা প্ৰায় নোহোৱাই হ'ল গাঁৱতো আজিকালি যৌথ পৰিয়াল ব্যৱস্থাটো খুব কমি আহিছে চহৰ অঞ্চলতো যৌথ পৰিয়াল ব্যৱস্থা নাই যৌথ পৰিয়াল ব্যৱস্থা নোহোৱাৰ ফলত আমাৰ কিছুমান সেৱা বা সামগ্ৰীৰ চাহিদা বাঢ়িছে যেনে ধৰা এতিয়া আগতে সৰু ল'ৰা ছোৱালীক চাবৰ কাৰণে যৌথ পৰিয়াল ব্যৱস্থাত ককাক আইতাক বা তেওঁলোকৰ খুৰাক খুৰীয়েক এইবিলাকে যথেষ্ট কাম ভগাই ল'ব পাৰিছিলে এতিয়া যেহেতু আমি একক পৰিয়াল কিছুমানত থাকো যে তেওঁলোকৰ গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী আৰু তেওঁলোক হয়তো দুইজনেই কাম কৰে গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীক চোৱা তেওঁলোকক ল'ৰা ছোৱালীক যত্ন লোৱাৰ কাৰণে কিছুমান সেৱাৰ চাহিদা সৃষ্টি হয় গতিকে সেই খণ্ডটোত এতিয়া নিয়োগৰ সুবিধা বেছি হ'ব ঠিক তেনেকে এল্ডাৰলি কেয়াৰ বয়সস্থ মানুহবিলাকক যৌথ পৰিয়াল ব্যৱস্থাত আগতে পৰিয়ালৰ ফালৰ পৰা যত্ন লোৱা হৈছিল কিন্তু আজিকালি যেহেতু যৌথ পৰিয়াল ব্যৱস্থা নাই গতিকে সেই বয়সস্থ মানুহবিলাকৰ যত্ন লোৱাৰ কাৰণে কিছুমান সেৱাৰ প্ৰয়োজন হয় গতিকে সেই সেৱা খণ্ডবিলাকত হয়তো কিছুমান কামৰ কিছুমান বৃত্তিৰ সৃষ্টি হ'ব বা চাহিদা বাঢ়িব গতিকে এই ধৰণৰ ডেমোগ্ৰাফিক আৰু সোশিয়াল চেঞ্জ বিলাকেও আমাৰ যিখন কামৰ বজাৰ বা আমাৰ যিখন কামৰ জগত সেই জগতখনত প্ৰভাৱ পেলায় এতিয়া আহো কাম বুলিলে কাম আমাৰ বৃত্তিবিলাকত কি ধৰণৰ পৰিৱৰ্তন ঘটিছে আৰু তাৰ কাৰণে মই এটা টাস্ক বেস ফ্ৰেমৱৰ্ক মানে নিৰ্ধাৰিত কাম ভিত্তিক এটা গাঁথনি মানে এইটো এটা তাত্ত্বিক গাঁথনি এটা ব্যৱহাৰ কৰিম তোমালোকে জানা যে প্ৰত্যেকটো অকুপেশন বা প্ৰত্যেকটো বৃত্তিতে কিছুমান নিৰ্ধাৰিত কাম থাকে
যেনে ধৰা মোৰ শিক্ষকতা বৃত্তিটোত মই এটা শ্ৰেণীৰ কাৰণে এখন সিলেবাস প্ৰস্তুত কৰিব লাগে তাৰ পিছত যিদিনাখন মোৰ পাঠদান থাকে হিদিনাখন মই ক্লাছৰুমলৈ গৈ শ্ৰেণী কোঠালৈ গৈ পাঠদান কৰিব লাগে হেতু এটা মোৰ নিৰ্ধাৰিত কাম তাৰ পিছত মই হোমৱৰ্ক এসাইন কৰিব লাগে হোমৱৰ্ক এসাইনমেন্ট বিলাক যেতিয়া তেওঁলোকে ছাত্ৰ ছাত্ৰীয়ে জমা দিয়ে তেতিয়া মই হেবোৰ গ্ৰেড কৰিব লাগে হে গ্ৰেড কৰাটো এটা এসাইন কাম বা হোমৱৰ্ক দিয়াটো এটা এসাইন কাম পৰীক্ষাৰ প্ৰশ্ন কটাটো এটা এসাইন কাম সো এনেকুৱা কিছুমান বহুত নিৰ্ধাৰিত কামৰ সমষ্টিটোৱে মোৰ যেটো শিক্ষকতা বৃত্তি সেই শিক্ষকতা বৃত্তিটো এতিয়া এই কাম বিলাকত যদি সোৱা যায় নিৰ্ধাৰিত কাম যিবিলাকক ইংৰাজী টাস্ক বুলি কোৱা হয় সেই টাস্ক বিলাক দুই ধৰণৰ হ'ব পাৰে একটো হ'ব পাৰে যে কিছুমান টাস্কত আমাক মানে এই যেটো মগজৰ শক্তিটো লাগে সো ইয়াতে মই কৈছো যে you may require you to use your mind okay এই যেটো আমাৰ মগজটো ব্যৱহাৰ বা বুধ শক্তি যেটো সেই বুধ শক্তিটো ব্যৱহাৰ কৰিব লগা হ'ব পাৰে আৰু আন কিছুমান কাম আছে যিবিলাক কামত আমি শাৰীৰিক শক্তি ব্যৱহাৰ কৰিব লাগে এটা যদি মই ঘৰটো পৰিষ্কাৰ কৰিব লাগে হেতু যদি মোৰ এটা এসাইন কাম হয় মোৰ এটা যদি এসাইন টাস্ক হয় তেতিয়া হলে মই শৰীৰৰ শক্তি ব্যৱহাৰ কৰিব লাগে কিন্তু যেতিয়া মই এটা এখন সিলেবাস প্ৰস্তুত কৰো বা মই যদি শ্ৰেণী কোঠাত গৈ পাঠদান কৰো হেতু মোৰ এটা বুধ শক্তি ব্যৱহাৰ কৰি কৰা এটা কাম গতিকে কাম বিলাক কগনিটিভ হ'ব পাৰে যত আমি বুধ শক্তি ব্যৱহাৰ কৰো অথবা ফিজিক্যাল বা নন কগনিটিভ হ'ব পাৰে যত আমি শৰীৰৰ শক্তি ব্যৱহাৰ কৰো ঠিক তেনেকে টাস্ক বিলাকক আকৌ বেলেগ এক ধৰণে চাব পাৰি কিছুমান টাস্ক থাকে যিবিলাক ৰিপিটিটিভ একেখিনি কামকে সদায় কৰি থকা হয় ৰিপিটেটিভলি মানে পুনৰ একেখিনি কামকে আজিও কৰিলো কালিও কৰিম পৰহিলেও কৰিম তেনেকুৱা হেবিলাকক ৰুটিন টাস্ক বোলা হয় আৰু আন কিছুমান কাম আছে যিবিলাক নন ৰুটিন টাস্ক হেবিলাক সদায় সলনি হৈ থাকে আজি কৰাটো কালিৰটো বেলেগ এতিয়া মোৰ বৃত্তিটোত শিক্ষকতাৰ বৃত্তিটোত এই পঢ়ুৱা কামটো ইনেৱে ৰিপিটেটিভ কাম এই সেমিষ্টাৰত যিখিনি পঢ়াইছো অহা সেমিষ্টাৰটো হে একেখিনি পঢ়াম যদি মই হে একেটা শ্ৰেণীয়ে পঢ়াও বা একেটা কোৰ্সে পঢ়াও আৰু আন কিছুমান কাম আকৌ মোৰ টাস্ক কিছুমান মোৰ বৃত্তিটো টাস্ক কিছুমান নন ৰিপিটেটিভ যেনে মোৰ ৰিসাৰ্চ কৰা কামটো কাৰণ আজি মই যেটো ৰিসাৰ্চ কৰিলো যেটো গৱেষণা কৰিলো হে গৱেষণাটো মই কাইলে নকৰ কাইলে বেলেগ এটা গৱেষণা কৰিম বা অহা বছৰ বেলেগ এটা গৱেষণা কৰিম গতিকে টাস্ক বিলাক ৰুটিন হ'ব পাৰে বা নন ৰুটিন হ'ব পাৰে এতিয়া হেবোৰ এই ক্লাসিফিকেশন বা এই বৰ্গীকৰণটো কিয় গুৰুত্বপূৰ্ণ কাৰণ তুমি এই দুই ধৰণে কৰা ভাগ বিলাক আমি যদি আকৌ লগাই দিও তেতিয়া হলে আমি চাৰি প্ৰকাৰৰ টাস্ক পাম ৰুটিন কগনিটিভ যত একেটা কামকে বাৰে বাৰে কিন্তু হেতু মগজৰ শক্তি খটুৱাব লগা হয় বা আমাৰ যেটো বুধ শক্তি খটুৱাব লগা হয় যেনে মই কলোৱে যে মই ক্লাছত পঢ়ুৱাটো ইটস এ ৰুটিন কগনিটিভ কাম হেতু সকলো পৰ্যায়তে নহয় এতিয়া যদি মই PhD লেভেলৰ পঢ়াও তেতিয়া হেতু ৰুটিন কগনিটিভ নহবও পাৰে কিন্তু স্নাতক পৰ্যায়ৰ বা তাতকৈ তলৰ যদি মই এটা ক্লাছ পঢ়াও তেতিয়া হেতু ৰুটিন কগনিটিভ হ'ব পাৰে ঠিক তেনেকৈ নন ৰুটিন কগনিটিভ ৰুটিন ফিজিক্যাল এণ্ড নন ৰুটিন ফিজিক্যাল ৰুটিন ফিজিক্যাল একেটা কামকে মই শৰীৰৰ শক্তি লগাই দিনে সদায় কৰি আছো বা ৰিপিটেডলি কৰি আছো নন ৰুটিন ফিজিক্যাল বিলাকত হেতু সলনি হৈ থাকে গতিকে এতিয়া যদি এই কাম বিলাকক এই টাস্ক বিলাকক সোৱা যায় তেতিয়া হলে দেখা যায় যে এই ৰুটিন যিবিলাক টাস্ক আছে সেই টাস্ক বিলাকক আমি স্বয়ংক্ৰিয়কৰণ কৰিব পাৰো মানে অটোমেট কৰিব পাৰো তাত মানে সেই ৰুটিন কাম বিলাক মেচিনে কৰিব পাৰে বা সফটওয়্যাৰে কৰিব পাৰে আৰু বৃত্তি বিলাকত সাধাৰণতে এটাতকে বেছি কাম থাকে বেছি টাস্ক থাকে এতিয়া বৃত্তি বিলাক কেনেকৈ ভাগ কৰা হ'ব বা বৰ্গীকৰণ কৰা হ'ব কিছুমান বৃত্তিত ৰুটিন কগনিটিভ টাস্কৰ সংখ্যা বেছি আৰু হেতু যদি বেছি হয় তেতিয়া আমি ক'ব পাৰো যে সেই বৃত্তিটো এটা ৰুটিন কগনিটিভ বৃত্তি এই যেনে ধৰা বেংক টেলাৰৰ কাম ৰিপিটেড বেংক টেলাৰে বেংকত গলে যে টকা পইচা লোৱা মানুহজন বা তুমি টকা উইথড্ৰ কৰিব লাগিলে যিজন মানুহে টকা দিয়ে হেজনক বেংক টেলাৰ বুলি কয় হে বেংক টেলাৰৰ কামটো এটা ৰুটিন কগনিটিভ কাম মগজৰ শক্তি লগাই কিন্তু হে একেটা কামকে বাৰে বাৰে কৰি থাকে হয়নে
কিন্তু যদি এজন বিজ্ঞানী হয় বা এজন যদি গৱেষক হয় সেই গৱেষকজনৰ তো মগজৰ শক্তিটো লাগে কিন্তু হেতু ৰিপিটেটিভ কাম নহয় কিছুমান তাৰে টাস্ক ৰিপিটেটিভ হ'ব পাৰে যেনে এক্সপেৰিমেন্ট কিছুমান ৰিপিটেটিভ হ'ব পাৰে কিন্তু ওভাৰঅল বেছিখিনি টাস্ক মানে সেই বিজ্ঞানীজনৰ যিবিলাক এছাইনড ওয়ার্ক থাকে বা টাস্ক থাকে হেবিলাকৰ বেছিখিনি নন ৰুটিন কগনিটিভ হয় তেনেকে ফিজিক্যাল যিবিলাক কাম থাকে হেবিলাকতো আমি উলিয়াব পাৰো কোনবিলাক ৰুটিন ফিজিক্যাল কোনবিলাক নন ৰুটিন ফিজিক্যাল ৰুটিন কাম বিলাক ফিজিক্যালি হোক বা কগনিটিভে হোক মানে শৰীৰৰ শক্তি লগাই কাম কৰাই হোক বা বুধ শক্তি লগাই কাম কৰা হোক হেইবিলাক আমি অটোমেট কৰিব পাৰো বা মেচিনে হেবোৰ ৰিপ্লেস কৰিব পাৰে এতিয়া ৰুটিন ফিজিক্যাল কাম যিবিলাক হেবিলাক বহু দিন আগৰ পৰাই অটোমেশনটো চলি আহিছে হেতু মানে উদ্যোগ বিপ্লৱ হোৱাৰ পিছৰ পৰাই এই ৰুটিন ফিজিক্যাল কাম বিলাকৰ বহুত অটোমেশন হৈছে ডাঙৰ ডাঙৰ ফ্যাক্টৰী বিলাকত বহুত কাম বিলাক বহুত টাস্ক বিলাক মেচিনে কৰে ৰবটে কৰে মানে এই কামটো ৰুটিন কগনিটিভৰ ক্ষেত্ৰত বহু দিনলৈকে হোৱা নাছিল খুব ৰিসেন্টলি খুব আজি 20-30 বছৰত হে এই কিছুমান ৰুটিন কগনিটিভ কাম অটোমেট হ'বলে আৰম্ভ কৰিছে এই যেটো ইনফৰমেশন কমিউনিকেশন টেকনলজিৰ কথা মই কলো এইটোৰ যেতিয়া প্ৰসাৰ আৰু এইটো উৎকৰ্ষ সাধন হ'ল তেতিয়া এই ৰুটিন কগনিটিভ কাম বিলাক লাহে লাহে মানে অটোমেট হ'বলে আৰম্ভ কৰিলে সফটওয়্যাৰে কৰা কৰিলে এতিয়া ধৰা বেংক টেলাৰৰ কাম বিলাক আজিকালি এটিএম বিলাকে কৰিব পাৰে তুমি বেংকৰ ব্ৰাঞ্চলে গৈ টকা পইচা উইথড্ৰ কৰা বা টকা পইচা জমা দিয়াৰ প্ৰয়োজন নাই এটিএম মেচিন বিলাক যে সেই মেচিন বিলাকেই কৰিব পাৰে বা আন এটা উদাহৰণ হৈছে ট্ৰেভেল এজেন্ট তোমালোকৰ কিমানে ট্ৰেভেল এজেন্টৰ হতুৱাই টিকেট বুক কৰা বা হোটেল বুক কৰা এটা সময় আছিল যে কৰবালে যাব খুজিলে টিকেট যদি কিনিব লগা হয় বা হোটেল যদি বুক কৰিব লগা হয় তুমি এটা সময় লৈ পেলাই সেই ট্ৰেভেল এজেন্টৰ ওচৰত যাব লাগিব গৈ বহিব লাগিব তেওঁ বিভিন্ন ধৰণৰ পৰামৰ্শ দিব বা হেৰি কৰিব তুমি কবা যে মোক এইটো লাগে হেতু লাগে তেওঁ চাব হেবিলাক চাই পেলাই উলিয়াব কিন্তু হেবিলাক ৰুটিন কগনিটিভ কাম কাৰণে হেবিলাক মানে ইজ ৰিপ্লেসড বাই সফটওয়্যাৰ সো হেইটো এক ধৰণৰ পৰিৱৰ্তন আমি মন কৰিছো বিশেষকৈ ৰুটিন কগনিটিভত এটো ৰিসেন্ট কথা হেতু আমি মন কৰিছো যে হেবিলাক অটোমেট কৰিব পাৰি আৰু এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ উৎকৰ্ষ হোৱাৰ লগে লগে ৰুটিন কগনিটিভ বিলাকটো গৈছে বহুত পৰিমাণে কিছুমান নন ৰুটিন কগনিটিভও আজিকালি আৰ্টিফিশিয়াল ইন্টেলিজেন্সে কৰিব পৰা হৈছে গতিকে হেতু অলপ চাবলগীয়া কথা কিন্তু এতিয়াও নন ৰুটিন কগনিটিভৰ বেছিখিনি কাম মেচিনে ৰিপ্লেস কৰিব পৰা হোৱা নাই তাৰ পিছত আমি যিবিলাক টেকনলজিক্যাল প্ৰগ্ৰেছ বা টেকনলজিক্যাল প্ৰযুক্তিগত প্ৰগতি বা প্ৰযুক্তিগত উৎকৰ্ষ দেখিবলৈ পাইছো সেই প্ৰযুক্তিগত বিশেষকৈ যোৱা 20-25 বছৰত হোৱা যিবিলাক প্ৰযুক্তিগত উৎকৰ্ষ হেবিলাকত আমি দেখিবলৈ পাইছো যে হেবিলাকৰ এটা স্কিল বায়াস আছে তাৰ মানে সেই নতুন প্ৰযুক্তিবিলাক ব্যৱহাৰ কৰিবৰ কাৰণে উচ্চ কুশলতা থকা মানুহৰ দৰকাৰ মানে যিকোনো তোমাৰ যদি একো কুশলতা নাথাকে তুমি যদি আনস্কিল মানুহ হোৱা তেতিয়া হলে এই কামবিলাক তুমি কৰিব নোৱাৰা গতিকে হেতুকৈ কোৱা হয় স্কিল বায়াস টেকনলজিক্যাল প্ৰগ্ৰেছ আৰু স্কিল বায়াস টেকনলজিক্যাল প্ৰগ্ৰেছ যিমানেই হয় হিমানেই সেই নন ৰুটিন কগনিটিভ টাস্ক কৰা মানুহৰ চাহিদাটো বাঢ়ি গৈ থাকে ওকে নন ৰুটিন কগনিটিভ টাস্ক থকা যিবিলাক চাকৰি বা যিবিলাক বৃত্তি বা যিবিলাক কাম সেই কাম বিলাকৰ চাহিদাটো বাঢ়ি গৈ থাকে ঠিক তেনেদৰে মই অলপ আগতে ক'লো ডেমোগ্ৰাফিক সোশিয়াল চেঞ্জ যিবিলাক হৈছে জনসংখ্যা বা সামাজিক যিবিলাক পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিলাকৰ কাৰণে কিছুমান নন ৰুটিন ফিজিক্যাল টাস্কৰ প্ৰাধান্য থকা কিছুমান অকুপেশন বা বৃত্তিৰ চাহিদা বৃদ্ধি পাইছে যেনে ধৰা আমাৰ এতিয়া অসম বা ভাৰতবৰ্ষতে চালে দেখা যায় যে বহুত এল্ডাৰলি কেয়াৰৰ কাৰণে মানে বয়সস্থ মানুহৰ যত্ন লোৱাৰ কাৰণে আমি আজিকালি ঘৰত নাৰ্স ৰাখো হেবোৰ প্ৰশিক্ষণ প্ৰাপ্ত তেওঁলোক পৰিচাৰিকা সেই পৰিচাৰিকা সকলৰ হেতু কামটো বেসিক্যালি নন ৰুটিন ফিজিক্যাল টাস্ক কাৰণ তেওঁলোকে
হাতেৰে শৰীৰৰ শক্তি লগাই কিছুমান কাম কৰিব লগা হয় কিন্তু হেতু কিছুমান গাইডলাইন থাকে কিন্তু পৰিস্থিতি বুজি তেওঁলোকে সেই কামটো কৰিব লগা হয় কেতিয়াবা গতিকে এই তেনেকুৱা পৰিৱৰ্তন বিলাক আমি দেখিবলৈ পাইছো গতিকে এতিয়া যদি বৃত্তিৰ বজাৰখন যদি সোৱা বা এই কৰ্মৰ বজাৰখন যদি সোৱা দেখা যায় যে নন ৰুটিন কাম ফিজিক্যালি হক বা কগনিটিভলি হক তাৰ চাহিদা বিলাক বেছিকে বাঢ়ি গৈ আছে অৰ্থনৈতিক ব্যৱস্থাত ঘটা বিভিন্ন পৰিৱৰ্তনৰ কাৰণে হেতু প্ৰযুক্তিগত পৰিৱৰ্তনেই হওক বা যেটো ষ্ট্ৰাকচাৰাল ব্যৱস্থাগত পৰিৱৰ্তনৰ কথা মই কৈছো বা যেটো জনসংখ্যা আৰু সামাজিক পৰিৱৰ্তন যিবিলাক হৈছে সেই পৰিৱৰ্তন বিলাকৰ কাৰণে এই এনেকুৱা কাম বিলাকৰ বা তেনেকুৱা বৃত্তি বিলাকৰ চাহিদা বৃদ্ধি পাইছে এতিয়া মই অকমান বস্তুটো আনটো সাইডলে যাম তোমালোকে যে অৰ্থনীতি বিজ্ঞান পঢ়ি আছা অৰ্থনীতি বিজ্ঞানতনো তোমালোকে কি ধৰণৰ কুশলতা বা কি ধৰণৰ স্কিল আহৰণ কৰিছা বা কি ধৰণৰ জ্ঞান আহৰণ কৰিছা আৰু সেই জ্ঞান আৰু কুশলতা বিলাকে এই যিবিলাক ইমাৰ্জিং ট্ৰেন্ড মানে যিবিলাক উদ্ভূত যিবিলাক ধাৰা সেই ধাৰা বিলাকত কেনেকৈ খাপ খাই যায় বা কোত তোমালোকে ফিট কৰা সেই কথাটো মই কবৰ কাৰণে মই অকমান তোমালোকৰ লগত একেলগে কথাটো পাগুলি চাব খুজিছো যে কি আসলতে তোমালোকে অৰ্থনীতিৰ এটা পাঠ্যক্ৰম ধৰা তুমি বিএ ইন ইকনমিক্স কৰিছা বা বিএসসি ইন ইকনমিক্স কৰিছা তোমালোকে আসলতে কি শিকিছা তোমালোকে তিনি ধৰণৰ বস্তু শিকা একটো শিকা যে ইকনমিক্সৰ যিবিলাক তত্ত্ব বা ইকনমিক্সৰ যিবিলাক নীতি আছে হেবিলাক প্ৰিন্সিপলস বা ল আছে হেবিলাক তোমালোকে শিকা যেনে ধৰা উপভোক্তাৰ ব্যৱহাৰ উপভোক্তাই কি দৰে নিৰূপণ কৰে কোনটো বস্তু কিমান পৰিমাণত কিনিব হেতু কৰিবৰ কাৰণে তোমালোকে কনজিউমাৰ বিহেভিয়াৰ যিবিলাক থিওৰি আছে সেই থিওৰি বিলাক তোমালোকে পঢ়া ইনডিফাৰেন্স কাৰ্ভ বা ইউটিলিটি ম্যাক্সিমাইজেশন হেবিলাক কথা পঢ়া ঠিক তেনেকে এটা উদ্যোগ প্ৰতিষ্ঠানে কেনেকে সিদ্ধান্ত লয় হেতু বুজিবৰ কাৰণে তোমালোকে ফাৰ্মছ বিহেভিয়াৰ যিবিলাক থিওৰি আছে হেবিলাক থিওৰি পঢ়া যেনেকে প্ৰফিট ম্যাক্সিমাইজেশন কেনেকে এটা ব্যৱসায়িক প্ৰতিষ্ঠানে বা এটা উদ্যোগে কেনেকে নিৰূপণ কৰে যে কি বস্তু কিমান পৰিমাণত তেওঁলোকে উৎপাদন কৰিব আৰু তাৰ কাৰণে কিমান শ্ৰমিক তেওঁলোকে ব্যৱহাৰ কৰিব বা কিমান তেওঁলোকে মূলধনী বিনিয়োগ কৰিব হেবিলাক কথা তোমালোকে এই থিওৰি বিলাকত পঢ়া না এই যে থিওৰি বিলাক পঢ়া বা প্ৰিন্সিপলস বিলাক পঢ়া হেবিলাকে তোমালোকক কি কৰে একটো হৈছে মই প্ৰথম যেটো বক্তৃতা দিছিলো হিতুত কৈছো যে ইকনমিক্স ইজ অল এবাউট মেকিং ডিসিশনস ৰাইট সো এই যে ডিসিশন বিলাক লোৱা হয় উপভোক্তা হিচাপে বা ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে যিবিলাক আমি সিদ্ধান্ত লওঁ সেই সিদ্ধান্ত বিলাক কেনেকে সিদ্ধান্তটো লওঁ হেবিলাক কথা এই থিওৰিটোৱে বুজাত সহায় কৰে এই ফিজিক্সৰ নিচিনা ফিজিক্সত এটা তুমি ভাল ক্ৰিকেটাৰ হ'ব পাৰা ক্ৰিকেটটো খেলোতে বা ফুটবলটো খেলোতে তুমি ফিজিক্স ব্যৱহাৰ কৰা কিন্তু তুমি হয়তো ফিজিক্স নেজানিব পাৰা ফিজিক্স পঢ়িলে কি হবা তুমি গম পাবা যে আসলতে বেটখন কেনেকে ঘূৰালে কোনটো দিশত মাৰিলে কোন ফালে হেৰিটো কিয় গ'ল সেই কথাটো তুমি হয়তো ফিজিক্স পঢ়িলে গম পাবা ঠিক তেনেকে অৰ্থনীতি বিজ্ঞানতো এই থিওৰি বিলাক পঢ়িলে কেনেকে এই ডিসিশন বিলাক কৰা হয় বা সিদ্ধান্ত বিলাক কৰা হয় হেবিলাক আমি ভালকে বুজি পাওঁ আৰু বুজি পোৱাৰ ফলত হয় কি আমি ভৱিষ্যতে যদি কিবা সিদ্ধান্ত লব লগা হয় এই সিদ্ধান্ত বিলাকত এই বস্তুটোৱে এটা সহায় কৰে আৰু তোমালোকে বহুত দিন যদি ইকনমিক্স পঢ়া বহুত থিওৰি যদি পঢ়া সো ইকনমিক্স তো এনেকুৱা হৈ যায় ইট বিকামস এ ওয়ে অফ থিংকিং এতিয়া মই ধৰা বহুত বছৰ তোমালোকৰ নিচিনা বয়সৰ পৰা ইকনমিক্স পঢ়ুৱাই আছো ফলস্বৰূপে ইকনমিক্স ইজ এ ওয়ে অফ থিংকিং ফৰ মি মানে কিবা এটা যদি মই সমস্যা কিবা এটা বিষয় যদি দেখো মই এই যে ইমান বছৰ পঢ়া বা পঢ়োৱাৰ ফলত মোৰ যেটো এটা দৃষ্টিভংগী এটা সৃষ্টি হৈছে হেইটো পাৰ্সপেক্টিভ এটা হৈছে হেইটোৰ জৰিয়তে মই সোৱাৰ প্ৰয়াস কৰো বা তেনেকে বুজাৰ চেষ্টা কৰো বা তেনেকে যদি কিবা সিদ্ধান্ত লব লগা হয় সিদ্ধান্ত লোৱাৰ চেষ্টা কৰো গতিকে হেইটো হৈছে থিওৰি আৰু প্ৰিন্সিপল যিবিলাক শিকা তাৰ পৰা পাব পৰা তোমাৰ গুণ দ্বিতীয়তে তোমালোকে বহুত টেকনিক্স আৰু টুলস শিকা যেনে ধৰা আজিকালি তোমালোকে ষ্টেটিষ্টিক্স পঢ়া ইকনমিক্সৰ পাৰ্ট হিচাপে অৰ্থনীতিৰ পাঠ হিচাপে বা তোমালোকে ইকনমেট্ৰিক্স পঢ়া আৰু ইকনমেট্ৰিক্স পঢ়োতে হয়তো তোমালোক কোনোবাই এই যিবিলাক কম্পিউটাৰ সফটওয়্যাৰ আছে আজিকালি বহুত বেলেগ সফটওয়্যাৰ আছে কিছুমান ওপেন সোৰ্স সফটওয়্যাৰও আছে যেনে R বা পাইথন বা যদি
ওপেন সোর্স নহয় কিন্তু মানে যদি সাবস্ক্রিপশন বেস কিছুমান সফটওয়্যাৰ আছে যেনে স্টেটা বা SAS বা SPSS এইবিলাক যে আছে এইবিলাক কেনেকে ব্যৱহাৰ কৰিব লাগে সেইবিলাক শিকা টেকনিক বিলাক শিকা মানে ইকোনোমেট্ৰিক্স বুলি ক'লে বা ষ্টেটিষ্টিক্স বুলি ক'লে ষ্টেটিষ্টিক্সৰ ডেটা এনালিসিসৰ যিবিলাক টেকনিক আছে সেইবিলাক শিকি উঠি আকৌ সেইবোৰ কেনেকে ইমপ্লিমেন্ট কৰিব পাৰি কম্পিউটাৰ ব্যৱহাৰ কৰি তাৰ কাৰণে সেই সফটওয়্যাৰ বিলাক শিকা সো সেইবিলাকো তোমালোকে শিকা ফাইনালি যিবিলাক কথা শিকা তোমালোকে বহুত ধৰণৰ তথ্য আৰু কিছুমান জ্ঞান গোটোৱা এই পাঠ্যক্ৰমটোত অধ্যয়ন কৰাৰ জৰিয়তে যেনে ধৰা পৃথিৱীৰ বিভিন্ন দেশত চলি থকা যিবিলাক অৰ্থনৈতিক ব্যৱস্থা হে অৰ্থনৈতিক ব্যৱস্থাবিলাকৰ কথা শিকা ইকোনমিক সিস্টেমছ বা তোমালোকে ভাৰতবৰ্ষত কেনে ধৰণৰ পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছিল বা চৰকাৰৰ কি ধৰণৰ নীতি বা অৰ্থনৈতিক নীতি আছে সেইবিলাকৰ কথা শিকা সো এনেকুৱা ধৰণৰ বিভিন্ন তথ্য বা বিভিন্ন জ্ঞান তোমালোকে এই পাঠ্যক্ৰমবোৰৰ জৰিয়তে আহৰণ কৰা আৰু সেইবোৰৰ উপযোগিতাটো কি সেইবোৰৰ উপযোগিতা হৈছে যে তুমি যেতিয়া অৰ্থনৈতিক কিবা এটা বিষয় আজি ধৰা ভাৰতবৰ্ষত কোভিড ক্ৰাইসিস হৈছে তাৰ এটা ডাঙৰ অৰ্থনীতি আছে তাৰ আৰত ৰাইট সেই কোভিড ক্ৰাইসিসটো বা যেটো সংকট হৈছে সেই সংকটটোৰ যেটো অৰ্থনীতি হেতু বুজাৰ কাৰণে তোমালোকে এই যেটো ইনফৰমেশন বা জ্ঞান তোমালোকে লাভ কৰিলা বিভিন্ন সময়ৰ বা বিভিন্ন অৰ্থনৈতিক নীতিৰ হেতুৰ পৰা তোমালোকে এটা মানে এটা পটভূমি এটা কনটেক্সট এটা পোৱা বা এটা প্ৰসংগ পোৱা যেটোৰ হৈতে তুমি হয়তো ৰিজনি কৰি তুমি এক ধৰণৰ বিশ্লেষণ কৰিব পাৰা তাৰ পিছত এই তিনিটা বস্তুৰ পৰা তোমাৰ কি ধৰণৰ স্কিল কাৰণ আজিকালি সবে স্কিলৰ কথা কয় গতিকে কি ধৰণৰ স্কিল তুমি ডেভেলপ কৰা বা তোমাৰ ডেভেলপ হ'ব লাগে তুমি যদি অৰ্থনীতিৰ এটা স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত আছা তেতিয়া হলে এই যে বস্তুখিনি তিনিটা বস্তু তোমালোকে শিকা বুলি যে মই কলো একেটাৰ পৰা কি ধৰণৰ স্কিল বিল্ড আপ হ'ব লাগে তোমালোকৰ কি ধৰণৰ কুশলতা আহৰণ হ'ব লাগে এটাটো হৈছে যে ক্ৰিটিক্যাল থিংকিং ক্ৰিটিক্যাল থিংকিং টো হৈছে কি এটো এনেকুৱা এটা কুশলতা যেটোৰ দ্বাৰা তুমি লজিক আৰু ৰিজনিং যুক্তি তুমি মানে ব্যৱহাৰ কৰিব পাৰা ব্যৱহাৰ কৰি বিভিন্ন একোটা সমস্যাৰ যিবিলাক বিকল্প সমাধান থাকে সেই সমাধান বিলাকৰ যিবিলাক সবলতা বা দুৰ্বলতা সেই দুৰ্বলতা বিলাক চিনাক্ত কৰিব পাৰা বা সমস্যা বিলাকৰ সম্পৰ্কত যিবিলাক বিভিন্ন ধৰণৰ এপ্ৰোচ থাকে কেনেকে সমস্যাটো বিবেচনা কৰিব লাগে তাৰ কাৰণে যিবিলাক এপ্ৰোচ থাকে তাৰ বিভিন্ন ধৰণৰ সবলতা দুৰ্বলতা বিলাক তোমালোকে আইডেন্টিফাই কৰিব পাৰা ইনফ্যাক্ট ক্ৰিটিক্যাল থিংকিং টু ইকোনমিক্সৰ তেজে ডেভেলপ হয় তেনেকুৱা নহয় বিভিন্ন বেলেগ বিষয়ৰ পৰা ক্ৰিটিক্যাল থিংকিং টু তুমি ডেভেলপ কৰিব পাৰা আৰু এই একবিংশ শতিকাত আসলতে ক্ৰিটিক্যাল থিংকিং ইজ এ very important skill so critical thinking in 21st century is probably the most important skill and undergraduate levelot tumalok ataye ei critical thinking যেটো স্কিল বা যেটো কুশলতা হেতু আহৰণ কৰাটো খুব অত্যন্ত দৰকাৰী তোমালোকৰ ভৱিষ্যত জীৱনৰ কাৰণে দ্বিতীয়তে মই ইতিমধ্যে কৈছো যে অৰ্থনীতি বিজ্ঞান বেসিক্যালি ডিসিশন মেকিং মানুহে কেনেকে সিদ্ধান্ত লয় তাৰ হেতু অধ্যয়ন কৰাৰ এটা বিজ্ঞান গতিকে ডিসিশন মেকিং টু তোমালোকে ডিসিশন মেকিং কেনেকে কৰিব লাগে যেহেতু তোমালোকে যিবিলাক থিওৰি শিকা যিবিলাক তত্ত্ব শিকা হেবিলাকত তোমালোকে ডিসিশন মেকিং কেনেকে কৰে তেনে হেতুকে শিকা গতিকে এই ডিসিশন মেকিং টু তোমালোকৰ এটা আহৰণ কৰা স্কিলৰ ভিতৰতে পৰে তাৰ মানে তোমালোকে বিভিন্ন কামৰ কৰিবলগীয়া কামৰ যেটো ব্যয় আৰু তাৰ পৰা পাবলগীয়া যিবিলাক বেনিফিট যিবিলাক লাভালাভ হেবিলাকৰ এটা তুমি কম্পেৰিজন কৰাৰ মানে হেবুৰ তুলনা কৰাৰ তুমি এটা তুলনা কৰি এটা সিদ্ধান্ত লোৱাৰ এটা তোমাৰ কুশলতা তুমি আহৰণ কৰা তৃতীয়তে আজিকালি ইকোনমিক্সত অৰ্থনীতি বিজ্ঞানত আমি অংক শিকাও এটো অংক মানে অংক হিচাপে নহয় more like an applied mathematics right এতিয়া যেনে ধৰা যিবিলাক মই ফাৰ্ম বিহেভিয়াৰৰ কথা কলো বা কনজিউমাৰ বিহেভিয়াৰৰ কথা কলো তাত তোমালোকে ক্যালকুলাস ব্যৱহাৰ কৰা
যেনেকে তোমালোকৰ মাৰ্জিনেল এনালিসিসটো কৰিবৰ কাৰণে তোমালোকে ক্যালকুলাস ব্যৱহাৰ কৰা বা এটা ভাগ যেটো ভাগত বহুত তোমালোকে জন নেছৰ কথা শুনিছা জন নেছে অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা পাইছিল কাৰণ তেওঁৰ যেটো নেছ ইকুইলিব্ৰিয়ামৰ কনসেপ্ট সেই কনসেপ্টটো ইকোনমিক্সত এক্সটেন্সিভলি ব্যৱহাৰ কৰা হয় খুব বহুল ভাবে ব্যৱহাৰ কৰা হয় ইনফ্যাক্ট গেম থিওৰি ইকোনমিক্সই নহয় ইন্টাৰনেশনাল ডিপ্লোমেসি ডিফেন্স এবিলাক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিন্তু সেই গেম থিওৰিটো কি বস্তু গেম থিওৰিটো আসলতে অংক শাস্ত্ৰ এটা ভাগ আৰু হেতুকে আমি অৰ্থনীতি বিজ্ঞানত ব্যৱহাৰ কৰো ঠিক তেনেকে কোয়ান্টিটেটিভ ৰিজনিং যেটো কোয়ান্টিটেটিভ ৰিজনিং আমি অৰ্থনীতি বিজ্ঞানত শিকাবলৈ চেষ্টা কৰো আৰু হেতু তোমালোকে আহৰণ কৰাটো দৰকাৰ ডেটা এনালিসিস এই ইকোনোমেট্ৰিক্স ষ্টেটিষ্টিক্সৰ কথা কলো বা সফটওয়্যাৰ বিলাকৰ কথা কলো হিবিলাকৰ পৰা তোমালোকে বিভিন্ন ধৰণৰ কোয়ান্টিটেটিভ আৰু কোৱালিটেটিভ ডেটা সংখ্যা বা গুণগত যিবিলাক ইনফৰমেশন তথ্য যিবিলাক থাকে হেবিলাক এনালাইজ কৰাৰ তোমালোকে যেটো কুশলতা হেতু তোমালোকে এই পাঠ্যক্ৰমৰ জৰিয়তে আহৰণ কৰা সৰ্বশেষত তোমালোকে এটা ব্যৱসায় বা এটা এখন বজাৰ কেনেকে চলে সেই বজাৰখন সম্পৰ্কে এটা ভাল ধৰণে তোমালোকৰ এটা আন্ডাৰষ্টেণ্ডিং হেতু বুজি পোৱাৰ এটা তোমালোকৰ ক্ষমতা বা এটা কুশলতা তোমালোকে আহৰণ কৰা এই অৰ্থনীতিৰ পাঠ্যক্ৰমৰ জৰিয়তে এতিয়া মই ধৰি লৈছো যে তোমালোকে যিটো পাঠ্যক্ৰমত আছে যিখন কলেজতে নাথাকা তোমালোকে আশা কৰিছো যে এই যিবিলাক কুশলতা যিবিলাক স্কিল হেবিলাক তোমালোকে আহৰণ কৰিছা যদি হেবোৰ আহৰণ কৰিছা তেতিয়া হলে তোমালোকে কি ধৰণৰ বৃত্তি গ্ৰহণ কৰিব পাৰা কি ধৰণৰ বৃত্তিৰ কাৰণে তোমালোক প্ৰস্তুত হৈছা বা তোমালোকে নিজকে প্ৰস্তুত কৰি তুলিছা এই স্কিল বা এইবিলাক নলেজ এই যিবিলাক কুশলতা বা যিবিলাক তোমাৰ জ্ঞান আহৰণ কৰিলা এইবিলাকে তোমালোকক আসলতে বুদ্ধ শক্তি ব্যৱহাৰ কৰি যিবিলাক কৰা কাম নিৰ্ধাৰিত কাম সেই নিৰ্ধাৰিত কাম বিলাকৰ কাৰণে প্ৰস্তুত কৰে এবোৰ ৰুটিনো হ'ব পাৰে নন ৰুটিনো হ'ব পাৰে আৰু যদি পৃথিৱীত চলি থকা ধাৰাবিলাক উন্নত দেশত নহয় উন্নয়নশীল দেশতো যদি ধাৰাবিলাক চোৱা যিবিলাক হয়তো আমাৰ নিচিনা ভাৰতবৰ্ষৰ নিচিনা দেশ এখনত ৰুটিন কগনিটিভ কাম বিলাকৰো কিছু বছৰ আছে কিছু বছৰলৈকে হেবিলাক হয়তো সফটওয়্যাৰ বা আইসিটি এ ৰিপ্লেস নকৰিব কিন্তু দীৰ্ঘম্যাদী কালত মানে অহা হয়তো 20-30 বছৰত হেবিলাক কিন্তু কাম বহু পৰিমাণে নোহোৱা হৈ যাব আটাইকে জিতুৰ সম্ভাৱনাটো বেছি বা ভৱিষ্যতটো বেছি উজ্জ্বল হেবিলাক হৈছে নন ৰুটিন কগনিটিভ টাস্ক থকা যিবিলাক বৃত্তি সেই বৃত্তি বিলাকৰ বহুত প্ৰসাৰ হ'ব হেবিলাকত বহুত সুবিধা ওলাব আৰু তোমালোকৰ লক্ষ্যটো সেইবিলাক বৃত্তিৰ কাৰণে হোৱাটো দৰকাৰ মই ভাবিছো যে তোমালোকে অৰ্থনীতি বিজ্ঞান পঢ়ি খুব হয়তো বেছিভাগেই হয়তো যিবিলাক ফিজিক্যাল টাস্ক থাকে বা নন কগনিটিভ টাস্ক হেবিলাকৰ ফালে সাগে বেছিভাগেই নাযাবা যাব পাৰা আৰু যোৱাত কোনো আপত্তিও নাই আৰু কোনো তাত বাধাও নাই কিন্তু হয়তো বেছিভাগেই তোমালোকে কগনিটিভ টাস্ক থকা যিবিলাক কাম বা বৃত্তি হেবিলাক বৃত্তিৰ ফালে যাবা আৰু হেইফালে গলে তোমালোকে চাবা হেবিলাক বৃত্তি চাবা যেতিয়া বৃত্তি এটা চোৱা বা তুমি কাম এটা চোৱা তেতিয়া সেই বৃত্তিবিলাক তুমি প্ৰথমে চাই লবা যে এই বৃত্তিটোত routine cognitive কাম বেছি না নন ৰুটিন কগনিটিভ কাম বেছি তাত যদি ৰুটিন কগনিটিভ কাম বেছি তেতিয়া হলে তাৰ ভৱিষ্যতটো হিমান উজ্জ্বল নহয় তাৰ মানে তুমি যদি বেংক টেলাৰ হ'ব খুজিছা বেংক টেলাৰৰ ভৱিষ্যতটো হিমান উজ্জ্বল নহয় আনহাতে তুমি যদি বোলে নাই মই এজন ডেটা সাইন্টিস্ট হম বা ডেটা এনালিস্ট হম তেতিয়া হলে হেতুৰ ভৱিষ্যতটো বহুত উজ্জ্বল এতিয়া যিবিলাক বৃত্তি আছে সেই বৃত্তিবিলাকত যিবিলাক আমাৰ টাস্ক আছে যিবিলাক মানে নিৰ্ধাৰিত কাম সেই নিৰ্ধাৰিত কাম বিলাকো হলনি হৈ আছে কিছুমান কাম নোহোৱা হৈ গৈছে কিছুমান নতুন কাম ওলাইছে যেনে ধৰা মই 20 বছৰ কাল শিক্ষকতা কৰিছো এই শিক্ষকতা বৃত্তিটো বহুত হলনি হল মই প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলো গতিকে এতিয়া যেনেকে মই শিক্ষকতা কৰো হেতু আজি 20 বছৰ আগতে কৰা শিক্ষকতাতকে মানে তোমালোক জন্ম হোৱাৰ সময়ত মই যেনেকে শিক্ষকতা কৰিছিলো তাতকে বহুত বেলেগ হৈ গল গতিকে সেই কথাটো তোমালোকে লক্ষ্য ৰাখিব লাগিব গতিকে আজি
এই কামৰ জগতখনত তুমি যদি সাৰ্ভাইভ কৰিব লাগে তুমি যদি ভাল কৰিব লাগে আৰু এটা কথা তোমালোকে শিকিব লাগিব যে ইউ হ্যাভ টু বি এ লাইফ লং লাৰ্নাৰ তুমি ক'ব নোৱাৰা যে এখিনি মই স্কিল আহৰণ কৰিলো এখিনি জ্ঞান আহৰণ কৰিলো ষ্টপ ফুল ষ্টপ হেতু হ'ব নোৱাৰে এই লাইফ লং লাৰ্নাৰ হোৱাটো এক ধৰণৰ এটা কুশলতা এক ধৰণৰ এটা স্কিল সো হেতু তোমালোকে আহৰণ কৰিব লাগিব তাৰ পিছত শেষত আৰু এটা কথা মই তোমালোকক অৰ্থনীতিৰ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে আসলতে গিগ ইকনমি বুলি যেটো কোৱা হয় গিগ ইকনমিত বহুত সুবিধা আছে এৰে গিগ ইকনমি কি গিগ ইকনমিটো হৈছে কি যে হেতু এই ফ্ৰিল্যান্সাৰ বা ইন্ডিপেন্ডেন্ট কন্ট্ৰাক্টৰ যিবিলাক বুলি কয় এইবিলাক মানুহে কাম কৰে তাৰ মানে তুমি এটা উদ্যোগ প্ৰতিষ্ঠান বা এটা সংগঠনৰ হৈতে নিয়মীয়া এমপ্লয়ি হিচাপে নিয়মীয়া কৰ্মী হিচাপে জড়িত হৈ নাথাকা তুমি এজন ইন্ডিপেন্ডেন্ট it's almost like becoming an independent businessman right কিন্তু তুমি নিজেই এটা বিজনেস গতিকে তুমি এজন ধৰা সিকিউৰিটিজ ট্ৰেডাৰ হ'ব পাৰা যেটো এটা ইন্ডিপেন্ডেন্ট বা তুমি এজন ফাইনান্সিয়াল কনসালটেন্ট হ'ব পাৰা ফাইনান্সিয়াল এডভাইজাৰ হ'ব পাৰা মই কিছুমান উদাহৰণ দিম গতিকে এই গিগ ইকনমিটো এই গিগ ইকনমিটো যদি উন্নত দেশত চোৱা যায় বা উন্নয়নশীল দেশত চোৱা যায় there is a very rapid increase or growth of that gig economy এই সেগমেন্টটো কাৰণ এই গিগ ইকনমিটো ইন এ ওয়ে এমপ্লয়াৰৰ কাৰণেও সুবিধাৰ আৰু এমপ্লয়িৰ কাৰণেও সুবিধাৰ এমপ্লয়াৰৰ কাৰণে কি সুবিধাৰ এতিয়া উদ্যোগ প্ৰতিষ্ঠান বিলাকে কেলে গিগ ইকনমিটো মানে গ্ৰোথত অৰিহণা যোগাইছে কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ বেনিফিট দিব নালাগে তেওঁলোক মানে বান খাই নাথাকে এই এমপ্লয়ি বিলাক এই কাম কৰা মানুহ বিলাকৰ লগত তেওঁলোকক ইন্সুৰেন্স দিব নালাগে পেনশন দিব নালাগে আকৌ তুমি যদি গিগ ইকনমিৰ এজন ইন্ডিপেন্ডেন্ট কন্ট্ৰাক্টৰ বা ফ্ৰিল্যান্সাৰ তোমাৰ সুবিধাটো কি তোমাৰ কিছুমান ৰিস্ক আছে এটো অলপ ৰিস্কি হয় কাৰণ যেতিয়া ইকনমি বিলাকত ডাউনটাৰ্ন হয় সাধাৰণতে গিগ ইকনমিৰ মানুহ বিলাকৰ বহুত অসুবিধা হয় তেওঁলোকে কাম বন নাপাব পাৰে বহুত দিন কিন্তু তোমাৰ সুবিধাটো হৈছে যে ফ্লেক্সিবিলিটি তুমি যদি ভাবিছা বলে নাই মই বছৰটোৰ মাত্ৰ 8 মাহে কাম কৰিম 4 মাহ মই গোটেই পৃথিৱী ঘূৰি ফুৰিম বা গোটেই ভাৰতবৰ্ষত ঘূৰি ফুৰিম বা পৰিয়ালৰ লগত সময় কটাম তেতিয়া হেই তুমি গিগ ইকনমি যদি তুমি ইন্ডিপেন্ডেন্ট কন্ট্ৰাক্টৰ বা যদি তুমি ফ্ৰিল্যান্সাৰ হোৱা তেতিয়া হলে তোমাৰ হেতু সুবিধা থাকে শেষত মই তোমালোকক কেইটামান জাস্ট এইখন এক্সহস্টিভ লিষ্ট নহয় এখন সম্পূৰ্ণ তালিকা নহয় কিন্তু কেইটামান ব্ৰড সেক্টৰ বা এৰিয়া যিবিলাকত তোমালোকৰ যেটো পাঠ্যক্ৰম তোমালোকে যেটো পাঠ্যক্ৰমত আছে তাৰ পৰা গৈ পেলাই তুমি কাম বিচাৰিব পাৰা আৰু কিছুমান স্পেসিফিক মই তোমালোকৰ বৃত্তিৰ উদাহৰণ দিম যিবিলাকে মই কৈ অহা যিবিলাক কথা হেবিলাকত ফিট কৰে এতিয়া তোমাৰ প্ৰথম হৈছে যেটো ব্ৰড সেক্টৰ পাবলিক এডমিনিষ্ট্ৰেচন অফ কোৰ্স আমাৰ ভাৰতবৰ্ষ যদিও এতিয়া মাৰ্কেট ইকনমি হৈছে তথাপিও we have a very large large government relatively large government aru public administration is part of the government and there are a lot of jobs which any economics students can get right upor levelor kam bilak hol je administrative officer bilak tumi jodi IS officer hobo poa okol IS officer buliye nohoy allied service or bahut ase revenue service কারণ তোমার ইউপিএসসি এ যেটো কম্পিটিটিভ পৰীক্ষা পাতে সেই পৰীক্ষাটো তুমি অৱতীৰ্ণ হ'বৰ কাৰণে তুমি তোমাৰ স্নাতক ডিগ্ৰীটো থাকিলেই হয় গতিকে তুমি যদি কম্পিটিটিভ পৰীক্ষাবিলাক লিখি তেনেকুৱা এডমিনিষ্ট্ৰেটিভ অফিচাৰ অকল আইএস অফিচাৰে নহয় আইআৰএস আইপিএস এবিলাক হ'ব পাৰা বা ষ্টেট লেভেলত আমাৰ ৰাজ্যিক পৰ্যায়ত যেটো পাব্লিক সাৰ্ভিস কমিশন থাকে লোকসেৱা আয়োগ যিবিলাক থাকে সেই আয়োগৰ তলত যিবিলাক পৰীক্ষা হয় সেই পৰীক্ষাবিলাক দি পেলাই হেবিলাক কাম কৰিব পাৰা দেন পাব্লিক পলিসি টু কেতিয়াবা পাব্লিক এইবিলাক আমাৰ পাব্লিক এডমিনিষ্ট্ৰেচনৰ ভিতৰতে থাকে আৰু কেতিয়াবা পাব্লিক পলিসি টু এটা বেলেগ ভাগো হয় যেনে ধৰা এতিয়া আৰবিআই তোমালোক RBI কিছুমান research position থাকে হেবিলাক they are basically engaged in research and public policy monetary policy হেতুৰ কাৰণে অৱশ্যে তুমি স্নাতক লেভেলৰ শিক্ষাৰে নহব তাৰ কাৰণে তোমালোকে অন্তত স্নাতকোত্তৰ বা তাৰো ওপৰ লেভেলৰ শিক্ষা গ্ৰহণ কৰিব লাগিব
স্নাতক লেভেলৰ শিক্ষাৰেও তোমালোক কিন্তু এনালিষ্ট হ'ব পাৰা, ডেটা এনালিষ্ট হ'ব পাৰা, ৰিচাৰ্চাৰ হ'ব পাৰা, এইবিলাক অলপ এন্ট্ৰি লেভেলৰ এনালিষ্টৰ পজিশন। কিন্তু সেইটো দিশত যদি তোমালোকে উন্নতি কৰিব লাগে তেতিয়াহ'লে তোমালোকে হয়তো স্নাতকোত্তৰ বা তাৰ ওপৰত শিক্ষা গ্ৰহণ কৰাটো দৰকাৰ। বেংকিং এণ্ড ফাইনেন্স ছেক্টৰত বহু ধৰণৰ চাকৰি বা জব বহু ধৰণৰ কাম বা বৃত্তি তোমালোকে গ্ৰহণ কৰিব পাৰা। একচুৱাৰী, ইনভেষ্টমেণ্ট এনালিষ্ট, ক্ৰেডিট এনালিষ্ট, ফাইনেন্সিয়েল এনালিষ্ট, ফাইনেন্সিয়েল এডভাইজাৰ, চিকিউৰিটিজ ট্ৰেডাৰ, ৰাইট? এইবিলাক হৈছে বেংকিং আৰু ফাইনেন্সিয়েল ছেক্টৰ। তাৰোপৰি বেংক, আমাৰ যেহেতু বহুত পাব্লিক ছেক্টৰ বেংক আছে, সেইবিলাক বেংকত ৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষা হয়। সেই পৰীক্ষাবিলাকৰ জৰিয়তে তোমালোকে তেওঁলোকৰ উচ্চ পদস্থ কিছুমান পদবী লাভ কৰিব পাৰা। PO, প্ৰবেশনাৰী অফিচাৰ, বা যদি LIC হয় তাত AAO, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, সেইবিলাকৰ কাৰণে তোমালোকে সেই সৰ্বভাৰতীয় পৰ্যায়ৰ যিবিলাক পৰীক্ষা হয় সেই পৰীক্ষাবিলাক দি তাত তোমালোকে বৃত্তি গ্ৰহণৰ সুবিধা পাব পাৰা। আৰু বাকী এই যিবিলাক ক'লো একচুৱাৰী, ইনভেষ্টমেণ্ট এনালিষ্ট, সেইবিলাক তুমি কোনোবা বেংক বা কোনোবা ফাইনেন্সিয়েল কোম্পানীৰ হৈ কাম কৰিব পাৰা, বা তুমি গিগ ইকনমিৰ মানে ইণ্ডিপেণ্ডেণ্ট ফাইনেন্সিয়েল এডভাইজাৰ, ফাইনেন্সিয়েল এনালিষ্টও হ'ব পাৰা, বা চিকিউৰিটিজ ট্ৰেডাৰ হ'ব পাৰা। চিকিউৰিটিজ ট্ৰেডাৰ মানে যিয়ে ষ্টক কিনে, ষ্টক বিক্ৰী কৰে, বা আজিকালি বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল প্ৰডাক্ট হ'ল, নট নেচেচাৰিলি ষ্টক, যিবিলাক তোমালোকে বেচা কিনা কৰিও তুমি এটা বৃত্তি ল'ব পাৰা। আৰু আজিকালি অনলাইন কৰিব পৰা হোৱাৰ পিছত সেইটো আচলতে এটা এৰিয়া বা সেইটোৱে এক ধৰণৰ বৃত্তি, যিটো বৃত্তিত আচলতে যদি তোমালোকৰ ইণ্টাৰেষ্ট থাকে, তোমালোকে যদি ভাবা যে সেইটো কৰিব পাৰি, সেইটো কৰিব পাৰা। আৰু তাৰ কাৰণে মোৰ বোধেৰে স্নাতক পৰ্যায়তকৈ ওপৰ লেভেলৰ শিক্ষাৰ দৰকাৰ নাই। ঠিক তেনেকে বিজনেছ ইকনমিক কনচালটেণ্ট, মেনেজমেণ্ট কনচালটেণ্ট, বিজনেছ এনালিষ্ট, ডেটা চাইণ্টিষ্ট, একাউণ্টেণ্ট, এইবিলাক কামো তোমালোকে চাব পাৰা। এনেকুৱা ধৰণৰ যিবিলাক বৃত্তি আছে সেই বৃত্তিবিলাকৰ কথাও তোমালোকে চাব পাৰা তোমালোকৰ বৃত্তি হিচাপে। মাৰ্কেট ৰিচাৰ্চত তেওঁলোকে আজিকালি বহুত, কাৰণ তুমি মাৰ্কেট বুলি কওঁতে বিশেষকৈ এই যিটো ৰিটেইলিঙৰ কনচেপ্টটো, ধাৰণাটো মানে বহুত সলনি হৈ গৈছে। আৰু সেই সলনিটো বিশেষকৈ এইবোৰ ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজিৰ কাৰণেই হৈছে। আৰু মাৰ্কেটৰ সেই ধাৰণাটো সলনি হোৱাৰ লগে লগে আজিকালি মাৰ্কেট ৰিচাৰ্চটো এটা খুব ডাঙৰ কাম বা ডাঙৰ এটা বৃত্তি, এটা ভাল বৃত্তি। গতিকে মাৰ্কেট ৰিচাৰ্চ এনালিষ্ট হ'ব পাৰা। কিন্তু এই সকলোবিলাকে যিবিলাক মই এনালিষ্ট বুলি কৈ আছো, সেইবিলাকত কিন্তু তোমালোকে এই যিটো কোৱান্টিটেটিভ তোমালোকে স্কিল বা টেকনিক্স টুলছৰ কথা যে মই কৈছিলো, এই ইকনমেট্ৰিক্স, ষ্টেটিষ্টিক্স, বা তোমালোকে যিবিলাক কম্পিউটাৰ ছফ্টৱেৰৰ স্কিল যিবিলাক আহৰণ কৰা, সেইবিলাক কিন্তু খুব গুৰুত্বপূৰ্ণ। এটা কথা মোৰ বন্ধুসকলে অসমত কৈ থাকে যে আজিকালি ল'ৰা ছোৱালী ইকনমিক্স পঢ়িব নোখোজে, কাৰণ এই ইকনমেট্ৰিক্স কৰিব নোখোজে। কিন্তু সেইটো বেয়া কথা, কাৰণ ডেটা স্কিলটো আজিকালিৰ কাৰণে তুমি ইকনমিক্সেই কৰা বা বেলেগ কিবাই কৰা, খুব এটা গুৰুত্বপূৰ্ণ স্কিল, ডেটা কেনেকে এনালাইজ কৰিব লাগে। গতিকে ডেটা আজিকালি চবতে আছে, ডেটা বিভিন্ন ধৰণে সংগ্ৰহ কৰা হয়। তোমালোকে যে স্মাৰ্টফোন বিলাক ব্যৱহাৰ কৰে, বিভিন্ন ধৰণৰ ডেটা সংগ্ৰহ হয়, বা সেই কোম্পানীবিলাকে ডেটাবিলাক সংগ্ৰহ কৰে। কিন্তু সেই ডেটাবিলাক কি কৰিব লাগে তেওঁলোকে কেতিয়াবা নাজানে, আৰু তাতেই তেওঁলোকে ইকনমিক্স বিলাকক হায়াৰ কৰে। এতিয়া তুমি যদি গুগল চোৱা বা কোম্পানীবিলাকলৈ গৈ পেলাই অলপ যদি ৰিচাৰ্চ এটা কৰা, গুগল, য়াহু বা ফেচবুক, এইবিলাক যদি চোৱা, চবেই ইকনমিক্স হায়াৰ কৰে, চবৰে এটা ইকনমিক্স টিম আছে। কিয়? কাৰণ তেওঁলোকে বহুত ডেটা সংগ্ৰহ কৰে, কিন্তু তেওঁলোকে সেই ডেটাবিলাকেৰে কি কৰিব লাগে তেওঁলোকৰ কোনো ধাৰণা নাই। আৰু সেই ধাৰণাটো কোনে দিব পাৰে? এই ইকনমিক্স বিলাকে দিব পাৰে। আৰু সেইকাৰণে তেওঁলোকে ইকনমিক্সৰ ষ্টুডেণ্ট তেওঁলোকে হেৰি কৰে, মানে নিয়োগ কৰে। আৰু এই মাৰ্কেট ৰিচাৰ্চৰ কথাটো সেই একে, মাৰ্কেট ৰিচাৰ্চটো সেই তেনেকে, কাৰণ মাৰ্কেটটো তুমি ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে মাৰ্কেটটো বুজি পোৱা, তাতে যদি তুমি এই টুলছ বিলাক ভালকে জানা, তুমি কেনেকে আৰত প্ৰগ্ৰাম লিখিব লাগে, বা তুমি কেনেকে ছফ্টৱেৰ এটা চলাব লাগে, পাইথনৰ প্ৰগ্ৰেমিং কৰিব পাৰা,
আৰু এইবিলাক কিন্তু একো টান কাম নহয় তুমি যদি ভাবিছা এইবোৰ সাংঘাতিক কথা এইবিলাক কি কথা ক'লে এইবিলাকতো আমাৰ দ্বাৰা নহ'ব সেইটো কথা নহয় খুব সাধাৰণকে তুমি যদি অলপ এন্টাৰপ্ৰাইজিং হোৱা তেতিয়াহ'লে মই ভাবো যে তোমালোকে এইবিলাক খুব সহজতে শিকিব পাৰা ভেৰি ইনটুইটিভ আৰু সেইবিলাক তোমালোকৰ ছাৰ বাইদেৱে নপঢ়ালেও তোমালোকে নিজে শিকিব পাৰা আৰু তেনেকুৱা ল'ৰা ছোৱালী মই অসমতো লগ পাইছো গতিকে মই ভাবো যে তোমালোকে সেইবিলাক কৰিব পাৰা তাৰপিছত কৰ্পৰেট ল জানা যে 91 চনৰ পৰা আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো এইটো মাৰ্কেট অৰ্থনীতি হৈছে বজাৰ অৰ্থনীতি এই বজাৰ অৰ্থনীতিত এতিয়া কোম্পানী প্ৰাইভেট কোম্পানীৰ সংখ্যা বাঢ়িছে তাৰ লগে লগে কৰ্পৰেট লিটিগেশ্যন বহুত বাঢ়িছে কৰ্পৰেট লিটিগেশ্যনত ইকনমিষ্টৰ প্ৰয়োজন হয় ইকনমিষ্টৰ কিয় প্ৰয়োজন হয় এই যিবিলাক বিভিন্ন ধৰণৰ কনসেপ্ট থাকে মনোপলি কি কম্পিটিটিভ মাৰ্কেট কি অলিগোপলি কি দুওপলি কি এইবিলাক যে বস্তু এইবিলাক কোনে বুজাব লয়াৰ বিলাকেতো নেজানে গতিকে লয়াৰ বিলাকে নাজানে কাৰণে তেওঁলোকে কিছুমান ইকনমিষ্ট ল ফাৰ্ম বিলাকে যিবিলাকে আসলতে কৰ্পৰেট ল কৰে তেওঁলোকে বহুত ইকনমিষ্টটো হায়াৰ কৰে তুমি যদি ইকনমিক্সৰ ডিগ্ৰীটো কৰি লৰ ডিগ্ৰী এটা কৰি লোৱা তেতিয়াতো আৰু কথাই নাই তেতিয়া মানে বহুত কামৰ সুবিধা কিছুমান আছে এডুকেশ্যন সেক্টৰত তোমাৰ সুবিধা ওলাব পাৰে তুমি সোশিয়াল সায়েন্স টিচাৰ হ'ব পাৰা বা তাতকে যদি এডভান্স ডিগ্ৰী লোৱা তেতিয়া তুমি কলেজ বা বিশ্ববিদ্যালয় পৰ্যায়ত ইকনমিক্স পঢ়ুৱাব পাৰা মিডিয়াত আজিকালি বহুত দৰকাৰ মিডিয়াত টেলিভিছন মিডিয়াই হওক বা প্ৰিন্ট মিডিয়াই হওক বা সোশিয়াল মিডিয়াই হওক এইবিলাকত বিজনেস ৰিপৰ্টাৰ কাৰণ আজিকালিৰ যেটো অৰ্থনৈতিক ব্যৱস্থা এটা এটা খুব জটিল হৈ গৈছে ইটস এ ভেৰি কমপ্লেক্স সিস্টেম আৰু হেতু বুজি পাবৰ কাৰণে আৰু হেতু বুজাবৰ কাৰণে তোমাক এটা স্কিল লাগে আৰু তোমাৰ অৰ্থনীতিৰ যদি জ্ঞান নাথাকে তেতিয়া হলে হেতু বুজাবলে টান আজি কিছুদিনৰ আগতে ভাৰতবৰ্ষত এটা কথা ওলাইছে যে অসমৰ নিউজ পেপাৰ বিলাকত হেডলাইন ওলাই গল যে ভাৰতবৰ্ষৰ জিডিপি নেগেটিভ হল জিডিপি টো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে আৰু হেতু মোৰ বুধেৰে এই যিয়ে লিখিছিলে তেওঁৰ অৰ্থনীতিৰ জ্ঞান নথকাৰ কাৰণে হল তেওঁ তেনেকে লিখি দিলে বা বাকি যি সকল সম্পাদক আছিলে যি সকলে হেতু চাব ধৰিব পাৰিব লাগিছিলে তেওঁলোকেও নোৱাৰিলে কাৰণ তেওঁলোকৰ অৰ্থনীতিৰ জ্ঞানটো নাই মই ভাবো যে তোমালোক কোনেও অৰ্থনীতি পঢ়ি উঠি পেলাই নিলিখিবা যে জিডিপি টো নেগেটিভ হৈ গল বুলি ভাৰতবৰ্ষত তেনেকে তো নিলিখিবা কাৰণ হেতুটো অসম্ভৱ কথা এটা জিডিপি টো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে জিডিপি গ্ৰোথ ৰেটটো নেগেটিভ হ'ব পাৰে আৰু হেতুকে বুজাব গৈছিলে গতিকে এই বিজনেস ৰিপৰ্ট মানে মাৰ্কেটৰ কথা ব্যৱসায়ৰ কথা ভালকে বুজি আকৌ ৰাইজক ৰাইজে বুজি সাধাৰণ মানুহে বুজি পাব পৰাকে লিখিবৰ কাৰণে ভাল ইকনমিক্সৰ ষ্টুডেন্ট লাগিব অৰ্থনীতি গতিকে মই ভাবো যে হে মিডিয়াটো অৰ্থনীতিৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত সুবিধা আছে গতিকে কেইটামান উদাহৰণ মই তোমালোকক দিলো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আগতে যিখিনি মই তোমালোকক কলো কি স্কিলৰ দৰকাৰ কি স্কিল আসলতে তোমালোকে এটা আন্ডাৰগ্ৰেজুৱেট লেভেলৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ পৰা শিকিব লাগে কি ধৰণৰ পৰিৱৰ্তন এই যিখন শ্ৰমৰ বজাৰ বা বৃত্তিৰ বজাৰত ঘটি আছে এই কথাখিনি তোমালোকে খুব ভালকৈ অনুধাৱন কৰিব লাগে জানিব লাগে সো দ্যাট তোমালোকে সেই মতে তোমালোকৰ বৃত্তিগত জীৱনটো আগবঢ়াই লৈ যাব পাৰা আৰু তোমালোকে ঠেকা খাবলগীয়া নহয় তোমালোকক আকৌ এটা কথা কৈ দিলো ইকনমিক্সত আমি কোৱান্টিটেটিভ বস্তু শিকাও বুলি তোমালোকে ভয় কৰি হেতু নোলোৱাকে নাথাকিবা বা হেতুৰ পৰা এৰাই চলিবলৈ চেষ্টা নকৰিবা কাৰণ হেতুৱে তোমালোকক কিছুমান খুব আজিৰ যুগত ভালকে থাকিবৰ কাৰণে বা ভাল এটা বৃত্তি গ্ৰহণ কৰিবৰ কাৰণে কিছুমান অতি দৰকাৰী তোমালোকক স্কিল বা কিছুমান পাৰদৰ্শিতা কিছুমান কুশলতা তোমালোকক দিয়ে ইমান সময় তোমালোকে মোৰ কথাখিনি শুনি থকাৰ কাৰণে তোমালোক আটাইকে মই ধন্যবাদ জনালো আৰু তোমালোকৰ যদি কিবা প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক এতিয়া তোমালোকে মোক সুধিব পাৰা মই এই প্ৰেজেন্টেচনটো মই ষ্টপ কৰি দিওঁ এতিয়া Thank you, Hiranyada, for this entertaining and informative lecture on various career prospects in economics. ছাত্ৰ ছাত্ৰীসকলে হয়তো সকলোখিনি ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছা এই লেকচাৰটোৰ পৰা কেইটামান কোৱেশ্চন আহিছে আৰু মই এনকাৰেজ কৰিছো ষ্টুডেণ্টক আৰু কোৱেশ্চন ইয়াতে পোষ্ট কৰিবলৈ চেট বক্সত যাতে আমি হিৰেন্দ্ৰনাথ ছাৰৰ পৰা আজি এই কথাখিনি শিকিব পাৰো প্ৰথম কোৱেশ্চনটো ৰিফাত মানানৰ পৰা আহিছে মাই কোৱেশ্চন ফৰ হিৰেন্দ্ৰদা ফৰ এ ষ্টুডেণ্ট অফ ইকনমিক্স
what career options one can look for in India after completing graduation or post graduation? Hirnoda, if you want to take it up, apuni mostly cover korise. Thank you, Rifat. I think তুমি সাগে মই কথাখিনি গুটেখিনি কোৱাৰ আগতে প্ৰশ্নটো কৰিলা ইণ্ডিয়াৰ কথাও বহুত সোমাইছে ইয়াতে কাৰণ মই প্ৰথমেই যেনেকে উদাহৰণ বিলাকত কলো যে এটাটো হৈছে পাব্লিক এডমিনিষ্ট্ৰেচন প্ৰশাসনত বহুত তেনেকুৱা কাম আছে যিবিলাকৰ কাৰণে মই ভাবো যে অৰ্থনীতি বিজ্ঞানৰ এটা পাঠ্যক্ৰম মানে কোনবাই যদি স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে তেতিয়া তেওঁলোকৰ কাৰণে হেতু বেষ্ট মানে ইউপিএসসি হওক বা আমাৰ ৰাজ্যিক পৰ্যায়ত এপিএসসি যিবিলাক পৰীক্ষা এপিএসসি মানে অকল টপ পজিশন কেইটাই নহয় বিভিন্ন ধৰণৰ থাকে এক্সাইজৰ কাম থাকে বা পুলিচৰ থাকে জেনেৰেল প্ৰশাসনৰ থাকে এই আটাই বিলাকতে মই ভাবো অৰ্থনীতিৰ যেটো জ্ঞান সেই জ্ঞানটোৱে সহায় কৰে তাৰ পিছত মই দুটামান খণ্ড বা দুটামান সেক্টৰৰ কথা কলো এডুকেশনৰ কথা কলো মিডিয়াৰ কথা কলো তাৰ লগতে আমি ভাবো যে ফাইনান্সিয়াল সেক্টৰ বেংকিং সেক্টৰ আমাৰ লৰাছালি বিলাকে বেংকিং সেক্টৰত হয় মানে চেষ্টা কৰিব লাগে এতিয়া বেংকিং যিবিলাক আমাৰ পাব্লিক সেক্টৰ বেংক আছে সেইবিলাকত বিভিন্ন ধৰণৰ পদ খালি হয় বিভিন্ন ধৰণৰ নেশনাল লেভেলৰ পৰীক্ষাৰ জৰিয়তে কিছুমান হয় হেবিলাকত আমাৰ লৰাছালিয়ে অলপ কমকে কম্পিট কৰে নেকি মানে ইমান বেছিকে পৰীক্ষা বিলাক নিদিয়ে নেকি আৰু দিলেও হয়তো সফলতা কিন্তু হে তেওঁলোকৰ যিখিনি জ্ঞান হে জ্ঞানখিনিৰে মোৰ বুধেৰে তেওঁলোক হেবিলাক কামৰ কাৰণে প্ৰস্তুত থাকিব লাগে বা তেওঁলোকে হেই প্ৰগ্ৰাম বিলাক আমাৰ পাঠ্যক্ৰমে তেওঁলোকক তাৰ কাৰণে প্ৰস্তুত কৰিব পাৰিব লাগে আৰু লগতে আমাৰ ফাইনান্সিয়াল হেই বেংক বিলাকৰ পাব্লিক সেক্টৰ বেংকৰ উপৰিও এনে ফাইনান্সিয়াল সেক্টৰটো আজিকালি কিছুমান কাম আছে যিবিলাক কাম আমি আসলতে অসমত থাকিয়ে কৰিব পাৰো ফাইনান্সিয়াল মাৰ্কেটত গটিকে বা এই যিবিলাক ফাইনান্সিয়াল এনালিস্ট এইবিলাক কাম আছে কিন্তু হেতু অলপ মানে বিচাৰিব লাগিব অলপ মানে প্ৰঅ্যাক্টিভ হ'ব লাগিব আৰু মই ছাত্ৰ ছাত্ৰীসকলক এটা কথা কওঁ এটো ইকোনমিক্সৰ কথা বুলি নহয় আজিকালি পৃথিৱীখন আসলতে এখন জব মাৰ্কেটটো একদম গ্লোবাল জব মাৰ্কেট হেতু একদম সঁচা কথা তুমি যদি এটা কামৰ কাৰণে চেষ্টা কৰা নাই বা এটা বৃত্তিৰ কাৰণে চেষ্টা কৰা নাই তেতিয়া হলে পৃথিৱীৰ কোনবাটো সুকত বহি কোনবাই হেতুৰ কাৰণে চেষ্টা কৰি আছে এটো চীন দেশৰো হ'ব পাৰে ব্ৰাজিলৰো হ'ব পাৰে গটিকে এতিয়া যেহেতু তুমি কামটো জতে আছে তাৰ পৰাই কৰিব পাৰি গটিকে তেনেকুৱা বহুত কিছুমান কাম আছে কিন্তু হেতুৰ কাৰণে অলপ নিজে প্ৰঅ্যাক্টিভ হ'ব লাগিব এটা বহুতে ধৰা মই ভাবো যে অৰ্থনীতিৰ জ্ঞানেৰে আমি এজন ভাল ব্যৱসায়ী হ'ব পাৰো ব্যৱসায়টো কৰিবৰ কাৰণে তোমাক ডাঙৰ অফিস বা ডাঙৰ এটা বলে বিল্ডিং এনেকুৱাও না লাগে ঘৰৰ পৰাই বহুত কাম আমি ব্যৱসায় এটা সুন্দৰকে চলাব পাৰো কাৰণ আজিকালি যিবিলাক এতিয়া মাৰ্কেটিং প্ল্যাটফৰ্ম ওলাইছে Amazon ইণ্ডিয়াই হওক বা আলিবাবাই হওক এইবিলাক যে ওলাইছে হেবিলাকত you are not only আমাৰ এটা ধাৰণা আছে যে আমি খালি বস্তু কিনিব হয় পাৰো কিন্তু you can also be a seller অৰ্থনীতিৰ ছাত্ৰজনে আৰু হেতু একো বেয়া বৃত্তি বুলি মই না ভাবো অৰ্থনীতিৰ ছাত্ৰজনে এতিয়া যদি অসমৰ ছাত্ৰজনে বোলে কয় মই এটা সাধাৰণ উদাহৰণ দিছো এই উদাহৰণটো মই আজি কিছুদিনৰ আগতে মই এটা তেজপুৰ ইউনিভাৰ্সিটিত ক্লাছ এটা পঢ়াওঁতেও কৈছো যে কোনোবাই যদি কয় এতিয়া যে আমি কিছুমান বস্তু আমি পৰ্যবেক্ষণ কৰি থাকিব লাগিব অবজাৰ্ভ কৰি থাকিব লাগিব আমি জানো যে এতিয়া অসমীয়া যেটো ডায়াসপোৰাটো বহুত বাঢ়িছে বাহিৰত আজিকালি মানুহ বহুত ওলাই যায় দিল্লীত বহুত মানুহ থাকে বোম্বেত বহু মানুহ থাকে বাংগালোৰত মানুহ থাকে ভাৰতবৰ্ষৰ বাহিৰত কিছুমান মানুহ থাকে আৰু তেওঁলোকে কিছুমান বস্তু অসমত উৎপাদিত বস্তু কিছুমান তেওঁলোকে বিচাৰে গামোচাখনে হওক চাদৰ মেখেলাই হওক বা বিভিন্ন ধৰণৰ আমাৰ যিবিলাক ট্ৰেডিশনাল আইটেম আছে হেবিলাকে তেওঁলোকে বিচাৰে এটা কোনবা এজন যদি খুব উৎসাহী লৰা ওলাই বা ছোৱালী ওলাই পেলাই যদি তেওঁ বোলে Amazon মই এটা উদাহৰণ দিছো এটো Amazon ইণ্ডিয়াত বোলে এটা যদি একাউন্ট খুলি পেলাই এজ এ সেলাৰ আৰু তেওঁ যদি লাহে লাহে হেবিলাক বস্তু পঠিওৱা আৰম্ভ কৰে মই ভাবো যে it will be a roaring business well সবেই যদি কৰিবলৈ আৰম্ভ কৰে তেতিয়া এটা সমস্যা হ'ব তেতিয়া কিন্তু এই মাৰ্কেটিং প্ল্যাটফৰ্মটো যেনেকে বনোৱা হৈছে যত মানে কনজিউমাৰে ৰিভিউ কৰি পেলাই তেওঁক এটা ষ্টাৰ ৰেটিং দিয়ে ৰেটিংৰ ফলত তেওঁৰ বিজনেসটো বাঢ়ি গৈ থাকে
আৰু ট্ৰানজেকশন বিলাকো ইমান ভাল কাৰণ অসমত সাধাৰণতে মানে আমাৰ ব্যৱসায় কৰিব কিছুমান অসুবিধা আছে ব্যৱসায় কৰিবলৈ কেলে অসুবিধা আছে কিছুমান মানুহ সৰু সৰু মফচলীয়া যিবিলাক চহৰ আছে সেইবিলাকত মানুহবিলাকে পেমেন্ট বিলাক ঠিকমতে নকৰে তোমাক ক'ব বোলে যে আজি তুমি 100 টকা লোৱা মই আকৌ বাকিখিনি টকা তোমাক তেনেকে বিজনেসটো নচলে কিন্তু এতিয়া যদি হেইটো তাতে নকৰি আমি তাৰ পৰাই আমি যদি বাংগালোৰত বা দিল্লীত কৰো এনেকুৱা প্ল্যাটফৰ্ম বিলাক ব্যৱহাৰ কৰি তেতিয়া হলে সেই সমস্যাটো নাথাকে কাৰণ তেওঁলোকে দিব লগা পইচাটো দিবই লাগিব যেতিয়া তেওঁলোকে বস্তুটোৰ অৰ্ডাৰটো দিয়ে খালি সেই অৰ্ডাৰটো আমি কেনেকৈ ফুলফিল কৰো কিমান ভালকে ফুলফিল কৰো তাৰ ওপৰত আমাৰ ব্যৱসায়টো কেনেকৈ বৃদ্ধি পাব সেই বৃদ্ধি পোৱাটো নিৰ্ভৰ কৰিব গতিকে মই ক'ব খুজিছো যে অকল যিবিলাক চাকৰি বিলাকেই নহয় আমি ইন্ডিপেন্ডেন্টলি আমি ব্যৱসায়ও কৰিব পাৰো সেই ব্যৱসায়টোত এই অৰ্থনীতিৰ যিটো জ্ঞান বা অৰ্থনীতিত আমি যিবিলাক কথা শিকো সেইবিলাকে বহুত সহায় কৰিব পাৰে ধন্যবাদ ৰিফাত তোমাৰ প্ৰশ্নটো নেজানো মই পুৰাকে উত্তৰ দিলো নে নাই ধন্যবাদ হিৰণ্যদা মই আসলতে প্ৰশ্নটো অলপ সোনকালে সুধি দিলো নহয় আপুনি বহুতখিনি কথা অলৰেডি কভাৰ কৰিছে ধন্যবাদ আৰু ধন্যবাদ দাদা ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে হিৰণ্যদা কোনবাই ক'ব বিচাৰিছে নাই নিকলদা আপনি কক মই ক'ব লৈছো ওকে ঠিক আছে দৃষ্টি গোস্বামী ফালৰ পৰা she is asking you mentioned that nowadays most jobs in economics are task based what would a non task based job in economics look like non task based I think I may have misspoken it is I'm not saying that all economic jobs are task based what I am saying that task based this is a theoretical framework which we can use in order to look at or in order to examine each and every occupation or each and every job. So there are different ways of looking at an occupation. There are different ways of looking at occupation. This is one way of looking at occupation because when we look at the task, then we can observe certain trends, and those trends are not only in India but almost everywhere. And this is not specific to economics jobs. This is true for any job. Even a scientist or a mathematician, for a mathematician, let's say he's a professional mathematician, meaning that his job is to be a mathematician, to think about mathematics and solve different problems which have not been solved. Even there, it is a combination of certain tasks, right? So probably he'll have to read books and then he will have to work out some problems and then he will have to write whatever he has derived. So these are different tasks. So every occupation has certain tasks and tasks are basically assigned a piece of work. So, and this task-based classification, this is basically a framework. This is how you look at an occupation. So when you do that, then you can observe certain trends worldwide. And that's what I was talking about. But it's a very good question, Dristi. Very nice. Thank you, Hiranya sir. Thank you, Drishti, for your question. Sir, yat eta apnar appreciation ahise Dulal Hazarika. This it's an outstanding speech, sir. Not only for economics, it can be related to different disciplines also. Thank you, sir, once again. It will enrich the basics of job trend. Our question is, sir, Libra and Dobra. Sir, to become an actuary, do I need to have actuarial science degree? I do want to become an actuarist, but I have no idea how to prepare. Yeah, that's a good question. Well, you do not have to have a degree in actuarial science, but I think it will be useful for you to take a few courses in actuarial science. And nowadays, if it is not part of your degree program, then you can always take it online. There are a lot of online courses that are available
either for some very small price or sometimes it is for free. I think if you do a course online for some price, that will give you a certificate which is valid in the job market. So I will recommend that if you're the program that you are in, if you are not an actuarial science program, then you better take some online actuarial science courses, Coursera, or there are a lot of other avenues where you can find those courses, and that probably will you can do a certification which normally includes 4 or 5 different courses, and that will make you eligible for applying for or looking for that kind of job. Thank you. Okay, thank you, Hirananda. And thank you, Library End. May we know your correct name, Library End? I think this is a John, this is, Johnny, hello? very good question. Yep. Johnny, okay. Next is from Manas Sharma. It's a comment. Being a bank PO aspirant, all the facts you have mentioned are beneficial for me. Thank you so very much, sir. Thank you, Manas. You are welcome. Next is Nitumoni Malakar. Sir, my question is it possible to work for bilateral aid agencies like IMF, World Bank with an undergraduate degree? If not, what are the qualifications required? Namto ki kola Nilkamal? Nitumoni Malakar. Nitumoni, very good question, and I hope you try those jobs. Those are very good jobs. In order to work for, there are some opportunities, but very limited with an undergraduate degree. So I will recommend that if that is your goal, you should probably try to get a master's degree, at least a master's degree. Of course, there are many more opportunities for those who have a PhD degree, but even with master's degree, there will be opportunities. Now, this international organization, they normally have some regional offices. For example, IMF or World Bank has offices in Delhi. So you can be in touch with, or at least you can visit their website and see who is working there and try to establish some contact with them, because these jobs sometimes goes to people who have good contacts with the people who work there. আৰু এইবিলাক চাকৰি মানে এইবিলাক চাকৰি সাধাৰণতে পাৰ্মানেন্ট চাকৰি নহয়, এইবিলাক কন্ট্ৰাকচুৱেল চাকৰি হয়। ইভেন এট দ্য হায়াৰ লেভেল তেওঁলোকে এবছৰীয়া 2 বছৰীয়া 3 বছৰীয়া এনেকুৱা কন্ট্ৰাক্টত কৰে। আৰু এবাৰ তুমি সেই ইণ্ডিয়াৰ যিটো IMF বা ৱৰ্ল্ড বেংকৰ যিবিলাক অফিচ আছে তাত যদি তুমি কাম কৰাৰ অভিজ্ঞতা হয়, দেন ভাল কাম কৰিলে তুমি ইয়াতে ৱাশ্বিংটন ডিচিত তেওঁলোকৰ যিটো হেড কোৱাৰ্টাৰ আছে তাতও কাম কৰাৰ সুবিধা পায়, বা তেওঁলোকে পঠিয়াই কেতিয়াবা কেইমাহ মানৰ কাৰণে বা 2 বছৰ 3 বছৰৰ কাৰণে। গতিকে that's a very good ambition, but you will have to really work hard, and you probably will have to get a master's degree. With undergraduate degree, there might be some internship opportunities, but that could be very competitive. One problem in India is that we have a huge population, and so the competition is very tough. And for international organizations like UN, World Bank, IMF, the other thing is that they have country quotas, right? And that's why sometimes it is easier to get into those organizations if you come from a very small country. But when you come from a country like India, where there are 140 crore people, mankhini manu thokar pisot, competition to bahut beshi hoi jay. Mane hetu karone moi tomak discourage kora nai, but you'll have to really work hard. Tumi khub mane he competition to tumi joyi hobor karone tumi khub kosto koribo lagibo, tumi bhalke mane পঢ়া-শুনা কৰিব লাগিব, আৰু কোনো মানে চেষ্টাৰ অসাধ্য একো নাই বুলি যে কয়, মই সেইটো একদম বিশ্বাস কৰোঁ। গতিকে আশা কৰোঁ তুমি
কৰিবা আৰু যদি মই কেনেবাকে সহায় কৰিব পাৰো মানে মই অন্য সহায় কৰিব নোৱাৰো কিন্তু মই তোমাক দিহা পৰামৰ্শ অলপ দিব পাৰো প্লিজ ফিল ফ্ৰী টু ৰাইট টু মি নিতুমণি তুমি মোলে লিখিবা তেতিয়া মই তোমাক আৰু কিছু কথা হয়তো কৈ দিব পাৰো Okay, thank you Hiranada and thank you Nitumani. Next প্ৰশ্নটো আহিছে মানস শৰ্মাৰ পৰা আকৌ নমস্কাৰ স্যাৰ মই তেওঁ অসমীয়াতে সুধিছে মই এটা বহু দিনৰ পৰা মনত আহি থকা প্ৰশ্ন সুধিব খুজিছো আৰু আজি আপোনাৰ পৰা বুজি ক'ব বিচাৰিছো স্যাৰ এজন চাকৰিয়াল ব্যক্তি বা কোনো এটা প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিয়ে ব্যক্তিগতভাৱে ব্যৱসায় আৰম্ভ কৰিব খুজিলে তেওঁ কিদৰে প্ৰস্তুত হোৱা দৰকাৰ আৰু এয়া সম্ভৱ নে আৰু সেয়া লাভদায়ক হ'বনে এটো প্ৰশ্ন মানসৰ পৰা আহিছে ধন্যবাদ মানস খুব গুৰুত্বপূৰ্ণ আৰু ভাল প্ৰশ্ন সোৱা ব্যৱসায় কৰিব লাগিলে ব্যৱসায়টোৰ আসলতে আইডিয়াটো খুব গুৰুত্বপূৰ্ণ কথা আৰু তুমি চাগে জানা যে আজিকালি আইডিয়াৰ কাৰণে পইচা দিয়া মানুহ আছে তোমালোকে নিশ্চয় ভেঞ্চাৰ কেপিটেলিষ্ট বিলাকৰ কথা শুনিছা ভেঞ্চাৰ কেপিটেলিষ্ট বিলাকত এনেই ট্ৰেডিশনেল পৰম্পৰাগতভাৱে তুমি ব্যৱসায় কৰিব লাগিলে কি কৰিব লাগে যে তোমাক পইচা পাতি তোমাৰ নিজৰ যদি পৰিয়ালৰ পইচা পাতি নাই তুমি সাধাৰণতে বেংকৰ ওচৰলৈ যাবা বেংকৰ ওচৰলৈ গৈ পেলাই তুমি এটা ঋণ বিচাৰিবা ঋণে তোমাৰ বিজনেস মানে বেংকে তোমাৰ বিজনেস যেটো প্ল্যান হে প্ল্যানটো ইভালুৱেট কৰিব কিন্তু সেই মানে প্ল্যানটো এপ্ৰুভ হবৰ কাৰণে বা সেই লোনটো এপ্ৰুভ হবৰ কাৰণে হয়তো তোমাক কিছুমান বস্তু তুমি মৰ্টগেজ মানে সিকিউৰিটি হিচাপে দিব লাগিব কোলাটেৰাল হিচাপে দিব লাগিব গতিকে তোমাৰ আসলতে কিবা সম্পত্তি থাকিব লাগিব তেতিয়া তুমি হয়তো বেংকৰ লোনটো পাবা তুমি এনেই পইচাটো নোপোৱা এতিয়া বহুত আমাৰ এনেকুৱা হয় এতিয়া মই যদি তেনেকুৱা এটা লোন ল'ব লাগে মই ল'ব নোৱাৰিম কাৰণ মোৰ তেনেকুৱা সম্পত্তি তেনেকুৱা নাই গতিকে কিন্তু আজিৰ পৃথিৱীখনত এনেকুৱা কিছুমান মানুহ ওলাইছে যিবিলাক মানুহে তোমাৰ বিজনেস আইডিয়াটো শুনি তেওঁ তোমাক মানে যদি তেওঁ দেখে যে এই বিজনেস আইডিয়াটোৰ ভৱিষ্যত আছে তেতিয়া হলে তোমাক পইচাটো দিব গতিকে হেতু এটা দিশ মানে হেতু নিৰ্ভৰ কৰিছে তুমি কি ধৰণৰ ব্যৱসায় কৰিব খুজিছা যদি তুমি এনেকুৱা ধৰণৰ ব্যৱসায় কৰিব খুজিছা যত তোমাৰ বহুত ধনৰ বিনিয়োগ লাগে তেতিয়া হলে তুমি হেতু এটা পথ আছে হেতু এটা ৰাউট আছে যেটো তুমি লব পাৰা যে ভেঞ্চাৰ কেপিটেলিষ্ট তাৰ কাৰণে কিন্তু তোমাৰ যেটো আইডিয়া তোমাৰ যেটো বিজনেসৰ আইডিয়া হেতু আইডিয়া খুব নতুন ধৰণৰ আইডিয়া হ'ব লাগিব আৰু সেই আইডিয়াটো ইমান তুমি ভালকে ৰিসাৰ্চ কৰি উলিয়াব লাগিব যে তাৰ এটা ভৱিষ্যত আছে বুলি তুমি হে মানুহবিলাকক পতিয়ন নিয়াব পাৰিব লাগিব এটো এটা ওয়ে আনটো ওয়ে হৈছে কিছুমান ব্যৱসায় আছে যিবিলাক ব্যৱসায় তোমাৰ হিমান মূলধন নালাগে এতিয়া এই আইসিটি বেসড যিবিলাক তোমাৰ আইসিটি বেসড কেনেকুৱা কিছুমান মানে ব্যৱসায় তুমি কৰিব পাৰা অলপ আগতে মই যেটো কথা কলো যে তুমি অসমৰ গামুচা অসমৰ পৰম্পৰাগত যিবিলাক সামগ্ৰী আছে এইবিলাক ভাল বিজনেস কৰিব পাৰানে ডেফিনেটলি পাৰা হেবিলাকত তোমাৰ হয়তো বেছি ধন প্ৰথমতে প্ৰয়োজন নহব আৰু এবাৰ যেতিয়া তুমি ভাল কৰিবা কাৰণ তাত এটা ফিডব্যাক মেকানিজম যেহেতু আছে তুমি যিমানে ভালকে বস্তুটো ডেলিভাৰ কৰি গৈ থাকিবা হেমানে তোমাৰ বিজনেসটো প্ৰসাৰ হৈ থাকিব তুমি পইচা পাই থাকিবা হে পইচাটো তুমি আকৌ ৰিইনভেষ্ট কৰিবা তেনেকে কৰিব পৰাও আছে বা আন কিছুমান আছে এতিয়া তুমি যদি মই ফ্ৰিল্যান্সাৰৰ কথা কৈছিলো তুমি যদি এজন বলে বিজনেস কনসালটেন্ট হ'ব খুজিছা বা বিজনেস এনালিস্ট হ'ব খুজিছা তাত তোমাক কি লাগে তাত তোমাক খালি এটা ভাল কম্পিউটাৰ এটা লাগে বা ভাল এটা মোবাইল ফোন লাগে যেটো তোমাৰ হাই স্পীড ইন্টাৰনেট কানেকশন লাগে হেখিনি থাকিলেই হল বাকি তোমাৰ বাকিখিনি মগল বাকিখিনি মানে তুমি কিমান ভালকে তুমি ৰিপৰ্ট এটা লিখি উলিয়াব পাৰা হেৰি কৰিব পাৰা আৰু হেতু আজিকালি প্ল্যাটফৰ্ম কিছুমান আছে যিবিলাক প্ল্যাটফৰ্মত তুমি নিজকে মাৰ্কেট কৰিব পাৰা হেতু তোমাৰ মাৰ্কেটিংটো হৈ যায় মানে এনেকুৱা হৈ যাব যে তোমাক বহুতে চিনি পোৱাৰ পাছে এবাৰ যেতিয়া এটা কাম ভালকে কৰিলা তেতিয়া দ্বিতীয় কামটো আহিল তৃতীয় কামটো আহিল তেনেকুৱা কিছুমান কৰিব পৰা যায় এতিয়া ধৰা এই ইনফৰমেশন কমিউনিকেশন বেস কেনেকে কৰিব পাৰে তোমালোকে সাগে এই যে লৰা এটা আছে অসমত বহুত নাম কৰিছে তোমাৰ ইউটিউবাৰ হয় ৰাইট ডিম্পু নেকি বৰুৱা
এই ল'ৰাটো তুমি কি একোটো তেনেকে ইনভেষ্টমেন্ট বোলা বস্তু নাই কিন্তু তেওঁ যিটো কাম কৰিছে তেওঁ যে এতিয়া এই ভিডিও বিলাক বনাই পেলাই তেওঁ ইনফ্লুয়েন্সাৰ হ'ল ইনফ্লুয়েন্সাৰ মানে কি তেওঁৰ ভিডিও চোৱা মানুহ ইমান বঢ়াৰ ফলত তাৰ মানে এতিয়া ইউটিউবে তেওঁক পইচা দিয়ে ফলত তেওঁৰ হেতু এটা এক ধৰণৰ বিজনেস এটা ব্যৱসায় বা এটা বৃত্তি আৰু হেতু এতিয়া ডাঙৰ হৈ গৈ আছে তেওঁ যিমানে তেওঁৰ দৰ্শকৰ সংখ্যা বাঢ়ি গৈ থাকিব ভাল প্ৰগ্ৰাম তেওঁ কৰি থাকিব বা ভালকে ভিডিও বিলাক আপলোড কৰিব গতিকে আজিৰ যুগটোত তুমি এটা বৃত্তিগত জীৱন বা ব্যৱসায় তুমি কৰিব পাৰিবা যদিহে তুমি প্ৰ'এক্টিভ হোৱা তুমি যদি ভাল আইডিয়া কিছুমান তুমি ভাবি উলিয়াব পাৰা আৰু তাৰ কাৰণে তুমি সমাজখনত কি ঘটনা ঘটি আছে ট্ৰেন্ড বিলাক কি ধাৰা বিলাক কি সেইবিলাক জনাটো বা সেইবিলাক জানিবলৈ আগ্ৰহ কৰাটো খুব গুৰুত্বপূৰ্ণ কথা আৰু হেতু জনাৰ সুবিধাটো আজিকালি বহুত হৈ গৈছে কাৰণ তোমাৰ যদি ইন্টাৰনেট এক্সেস থাকে বহুত কথা জানিব পাৰি বহুত ভুল কথাও থাকে ইন্টাৰনেটৰ মই সব শুদ্ধ বুলি কোৱা নাই কিন্তু তুমি যদি জানা কেনেকে আৰু সেই বস্তুটোকে মই ভাবো যে ইকনমিক্সে শিকায় ইকনমিক্সৰ তুমি যদি ভালকে ইকনমিক্স সাবজেক্টটো পঢ়া তাৰ পৰা হেতু তুমি শিকিব পাৰা মই তোমালোকক অলপ আগতে ক'লো কিয় গুগল এটা আইটি কোম্পানী কিয় গুগলৰ এজন চিফ ইকনমিষ্ট আৰু তেওঁৰ আন্ডাৰত বহুত ইকনমিষ্টক তেওঁলোকে হায়াৰ কৰি থৈছে এমাজনে কিয় এমাজন এটা ৰিটেইলিং কোম্পানী অনলাইন ৰিটেইলিং কোম্পানী কিয় তেওঁলোকে ইকনমিষ্ট হায়াৰ কৰে বা ইয়াহু আইটি কোম্পানী কিয় তেওঁলোকে বা ফেসবুক হেতু এটা সোশ্যাল মিডিয়া আইটি কোম্পানী কিয় তেওঁলোকৰ ইকনমিষ্ট হায়াৰ কৰে বিকজ ইকনমিষ্ট have ideas বুইছানে এই যে ডেটা বিলাক কালেক্ট কৰে তেওঁলোকে ফেসবুকৰ জৰিয়তে হওক বা গুগলৰ জৰিয়তে হওক ইউটিউবৰ জৰিয়তে সেইবিলাক তেওঁলোকে কি কৰিব লাগে তেওঁলোকে নাজানে so they need somebody to advise them and that's where the economist comes in so if you have that idea because already তোমালোকে background to বনাই লৈছা গতিকে background to utilize কৰি আকৌ যদি হেতু প্ৰসাৰ কৰা মানে এই জ্ঞান বিলাক কি ধাৰা চলি আছে বা ষ্টক মাৰ্কেট কেনেকে চলি আছে কি চলি আছে এইবিলাক যদি তোমালোকে জানা আৰু হেতু যেহেতু তোমালোকে পঢ়িব জানা ইন্টাৰনেট ব্যৱহাৰ কৰিব জানা হেতু যিমানে কৰিবা হিমানে তোমালোকৰ কাৰণে সেই সুবিধাবিলাক ওলাই গৈ থাকিব গতিকে সমুকে কবলে গলে আজিৰ যুগত তুমি সফলভাৱে বিজনেস কৰিবলৈ আসলতে তোমাক একো মূলধন নালাগে মূলধন নাথাকেও তুমি কৰিব পাৰা আৰু যদি মূলধন লাগে তেতিয়া হলে তুমি এনেকুৱা এটা আইডিয়া উলিয়াব লাগিব যত মানুহে পইচা ইনভেস্ট কৰিবলৈ ৰাজি হ'ব কাৰণ তেনেকুৱা ভেঞ্চাৰ ক্যাপিটালিষ্ট আজিকালি ইন্ডিয়াটো ওলাইছে তেওঁলোকে পইচা দিয়ে আইডিয়াবোৰৰ কাৰণে গতিকে অলপ হেতুৱে দীঘলীয়া এটা উত্তৰ তোমাৰ প্ৰশ্নটোৰ খুব সুন্দৰ প্ৰশ্ন মানস জনাই থাকিবা কি কৰিলা বা কি কৰিবা Thank you, sir. Thank you, Manas, for the beautiful question. Sir, আৰু এটা আপোনাৰ appreciation আহিছে নবনীতা বৰুৱাৰ পৰা তেওঁ আমাৰ টিমটোকো appreciate কৰিছে it was indeed an eye-opening presentation packed with lots of information. Thank you, sir. Thank you all the organizers for this wonderful initiative with 15-minute Hikya. Thank you, Nabonita. Sir, Nabonita is my friend. Okay. Thank you, sir. Sir, আৰু এটা question কোৱা নাই দে মই কৈ দিয়া নাই যে হেৰি দিব লাগে বুলি মই নিজে ভাল লাগিছে appreciation to পাই sir. Sir, নিতুমণি মালাকাৰে আকৌ এটা question সুধিছে. Sir, I had another question for the credibility of a master's degree in economics. Is the college or university from which it is done necessary? Does it have to be a reputed for my master's degree to be taken more seriously? নিতুমণি ভাল প্ৰশ্ন মই কম যে yes and no এটাটো হয় কি যেতিয়া মানুহে এটা চাকৰি বা বৃত্তি আৰম্ভ কৰে আমি এনেকুৱা এখন পৃথিৱীত বাস কৰো যিখন পৃথিৱীত আমি বিভিন্ন ধৰণৰ ইনসিকিউৰিটিৰ পৰা ইনসিকিউৰিটিত ভুগো মানে অনিৰাপত্তা কিছুমানত ভুগো আৰু হেবোৰ মানে পৃথিৱীৰ যতেই নোযোৱা যি মানুহকে লগ নোপোৱা কম বেছি পৰিমাণে সবে আমি কিছুমান অনিৰাপত্তাত ভুগো এটো এটা মানে মই তোমাক এটা ফিলসফিক্যাল আনসাৰ এটা দিব চেষ্টা কৰিছো আৰু অনিৰাপত্তাত ভোগাৰ ফলত হয় কি আমি এনেকুৱা কথাবিলাক চাওঁ এই লৰাটো
তোমাক ধৰা কোনে অন্য কথা নাজানে তোমাক মানে প্ৰথমবাৰ লগ পাইছে তেতিয়া সেই অনিৰাপত্তা বিলাকৰ কাৰণে হয় কি মানে চাই যে তোমাক কেনেবাকে কিবা এটাৰ লগত ৰিলেট কৰিব পাৰে নেকি তুমি সেন্ট ষ্টিফেন্সৰ পৰা পাস কৰিছা নেকি তুমি দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা কৰিছা নেকি তুমি হাৰ্ভাৰ্ডৰ পৰা কৰিছা নেকি তুমি অক্সফৰ্ডৰ পৰা কৰিছা নেকি গতিকে তুমি ৰেপুটেড ইনষ্টিটিউচনৰ পৰা এটা এডুকেশ্যনেল ডিগ্ৰী ললে তোমাৰ এডভান্টেজ নথকা নহয় থাকে আৰু হেতু এডভান্টেজটো এই কাৰণে আহে বিকজ অফ দ্যাট মই যেটো অনিৰাপত্তাৰ কথা কলো বা অনিৰাপত্তাটো কিছু পৰিমাণে এটো ইনফৰমেশন এচিমেট্ৰিৰ কাৰণেও আহে কাৰণ হয়তো তেওঁ জীৱনত বেছি মানুহ লগ পাইছে সাকসেসফুল মানুহ লগ পাইছে যি হাৰ্ভাৰ্ডৰ পৰা পাস কৰিছে তেওঁ হয়তো বহুত কম মানুহ বা কেতিয়াও লগেই পোৱা নাই যিয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰিছে গতিকে হেতুৱে একেবাৰে মেটাৰ নকৰে বুলি মই নকওঁ কিন্তু এইটো হসা যে তুমি জোৰ পৰাই নকৰা তুমি যদি খুব তোমাৰ নলেজটো খুব ডিপ হয় তুমি যদি ভালকে বস্তুবিলাক আহৰণ কৰা তেতিয়া আৰু তুমি যদি সেই প্ৰচেষ্টাটো চলাই যোৱা তুমি যদি প্ৰোএক্টিভ হোৱা তেতিয়া হলে ইভেন smaller university কলেজৰ পৰা আহিও বা unreputed কলেজ বা ইউনিভাৰ্চিটিৰ পৰা আহিও তুমি ভাল কৰিব নোৱাৰাৰ কাৰণ নাই বুলি মই ভাবো সোসাইটি লৈ কিছুমান অলপ কথা থাকে এতিয়া যেনে ধৰা আমেৰিকাৰ নিচিনা জায়গা বিলাকত হেবিলাকে কিছেতে বহু সময়ত ইমান বেছি মেটাৰ নকৰে এতিয়া ধৰা মই সৰু উদাহৰণ এটা দিও তুমি যদি সত্য নাডেলা মাইক্ৰোসফটৰ সিইও হয়নে সত্য নাডেলা কিন্তু আইআইটি পঢ়া নাছিলে সত্য নাডেলা আইআইটি পঢ়া নাছিলে সত্য নাডেলা মণিপাল ইনষ্টিটিউটত পঢ়িছিলে যিখন তেওঁ পঢ়া দিনত আসলতে খুব মানে এখন অখ্যাত এতিয়া অলপ বিখ্যাত হৈছে কিন্তু তেতিয়া এখন অখ্যাত ইনষ্টিটিউট আছিল তাৰ পৰা পাস কৰি তেওঁ আমেৰিকাত পঢ়িব আহিছিলে মাষ্টাৰ্ছ কৰিব কিন্তু ইয়াত যিখন ইউনিভাৰ্চিটিত পঢ়িব আহিছে হেখনো খুব মানে হাই ৰেংকিং হেখন হাৰ্ভাৰ্ড বা ষ্টেনফোৰ্ড নহয় হেখন আছিল ইউনিভাৰ্চিটি অফ উইসকনচিন মিলৱাকি is actually not as highly ranked as University of Wisconsin Madison খন বেছি নাম কৰা কিন্তু তেওঁ তাৰ পৰা পাস কৰি এমটেক কৰি পেলাই মানে এমএস কৰি পেলাই তেওঁ মাইক্ৰোসফটত এজন সাধাৰণ কৰ্মচাৰী হিচাপে সোমালে কিন্তু সেই তেওঁৰ যে ট্যালেন্টটো আছিল বা তেওঁ যে প্ৰোএক্টিভ আছিল ফলস্বৰূপে তেওঁ আলটিমেটলি পিছত গৈ তেওঁ ইউনিভাৰ্চিটি অফ চিকাগো বুট স্কুলৰ পৰা এমবিএ কৰিলে কিবা কৰিলে হেবিলাক পিছৰ কথা কিন্তু মানে তেওঁ আলটিমেটলি গৈ পেলাই সিইও হল হয়নে কিন্তু আকৌ যদি একেটা হেৰিতে মই ক'বলৈ যাওঁ তুমি যদি গুগলৰ সিইও চোৱা সুন্দৰ পিচাই খৰগপুৰ আইআইটিৰ প্ৰডাক্ট গতিকে সেই মানুহবিলাকক আকৌ ধৰা এটা বেলেগ তেওঁ ষ্টেনফোৰ্ডত পঢ়িছে গতিকে ইয়াত আহি পেলাই ষ্টেনফোৰ্ডত পঢ়িছে গতিকে হেতু এটা বেলেগ গ্ৰুপ তেওঁ হয়তো ইমান বেছি আইআইটিৰ প্ৰডাক্ট ষ্টেনফোৰ্ডৰ প্ৰডাক্ট কিন্তু সত্য নাডেলা হি প্ৰুভড হিমসেলফ সো হেতু কি কাৰণত হল তেওঁ যদিও এখন অখ্যাত কলেজ অখ্যাত ইউনিভাৰ্চিটিত পঢ়িছিলে কিন্তু তেওঁৰ সেই প্ৰচেষ্টাটো থাকাৰ কাৰণে তেওঁৰ আইডিয়া থকাৰ কাৰণে তেওঁৰ হেখিনি জ্ঞান থকাৰ কাৰণে তেওঁ এই এতিয়াৰ যেটো অৱস্থা সেই অৱস্থাটো পাবলৈ সক্ষম হ'ল গতিকে মই ভাবো ইউনিভাৰ্চিটি should not be a problem or should be a বাধা হোৱা হ'ব নালাগে কিন্তু তুমি এখন যদি অলপ ৰেপুটেড ইউনিভাৰ্চিটি বা কলেজত পঢ়া তাৰ কিছুমান এডভান্টেজ ইনিশিয়ালি মানে এন্ট্ৰি লেভেলত ডেফিনেটলি থাকিব সেই কথাটো হয় ধন্যবাদ Thank you, sir. Thank you, Nitumoni. Nilkamal da. Question শেষ হৈছে সকলোৱে ধন্যবাদ দিছে ধন্যবাদ মানসও কৈছে ধন্যবাদ স্যাৰ ধন্যবাদ 15 মিনিট শিক্ষা আৰু নিতুমণি মালাকাৰে কৈছে আন্ডাৰস্টুড স্যাৰ থ্যাংক ইউ আৰু ৰিফাত মানন্দাই আপোনাৰ ইমেইল এড্ৰেছটো সকলোকে শেয়াৰ কৰি দিছে আপোনাক কন্টাক্ট কৰিবৰ কাৰণে আৰু কংকনা তালুকদাৰে কৈছে থ্যাংক ইউ স্যাৰ বাট অংকিতা হাজৰিকায়ও সকলোৱে এপ্ৰিচিয়েচন দিছে কিন্তু কোৱেশ্চন এখিনিতে শেষ হৈছে কোৱেশ্চন ধন্যবাদ মোৰ ফালৰ পৰা আটাইকে ধন্যবাদ জনাইছো আৰু মই ছাত্ৰ ছাত্ৰীসকলক কৈছো যে তোমালোকৰ আৰু কিবা জানিবলগীয়া থাকিলে তোমালোকে নিশ্চয় গৈ মোক ইমেইল কৰিবা সাধাৰণতে মই খুব সোনকালে ইমেইলৰ উত্তৰ দিও কেতিয়াবা যদি অলপ দেৰি হয় তাৰ মানে মই কিবা কামত অলপ ব্যস্ত হৈ আছো কিন্তু কেতিয়াবা ইমিডিয়েটলি নেপালেও তোমালোকে আকৌ দুবাৰ হলেও ইমেইল কৰিবলে
মানে সংকোচ নকৰিবা মোক ইমেইল কৰিলে মই তোমালোকক উত্তৰ নিশ্চয় কৈ দিম মই যিমানখিনি পাৰো মই সকলো কথা নাজানো কিন্তু যিমানখিনি জানো তাৰ ভিত্তিত যি তোমালোকক উত্তৰ দিব পাৰো দিম বা যেনেকৈ তোমালোকক গাইড কৰিব পাৰো কৰিম থ্যাংক ইউ ধন্যবাদ ৰিফাত নেক্সট হেৰিটোৰ কাৰণে কিবা ক'বনে thank you everybody or thank you Nilkamal thank you Hirnada আজি আপোনাৰ যেটো বক্তব্য আপুনি ৰাখিলে আৰু ইমানখিনি আপুনি প্ৰশ্নৰ উত্তৰ দিলে কেৰিয়াৰ সম্পৰ্কে আমি সকলোৱে বহুখিনি কথা জানিব পাৰিলো আৰু নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বহুখিনি অৰ্থনীতি পঢ়াৰ পিছত যিখিনি জীৱিকাৰ উপায় থাকিব পাৰে তাৰ বিষয়ে বহুখিনি কথা শিকিলে ধন্যবাদ ধন্যবাদ আৰু আমাৰ নেক্সট লেকচাৰটোৰ ডেটটো আৰু যিটো বিষয় হ'ব সোনকালে সকলোকে আমি জনাম হোৱাটছআপ গ্ৰুপ বা ফেচবুক বা সকলোতে আমি সোনকালে জনাবলৈ দিম নিশ্চয় তেতিয়া গম পাব এক্সেক্টলি কি হ'ব আৰু আমি দুসপ্তাহত কৰাৰ প্ৰয়াস কৰি আছো গতিকে আশা কৰো আমি 16 মেত এটা সেশন ৰাখিব পাৰিম ধন্যবাদ